নমস্কাৰ এনিবাৰত কথালৈ আদৰণি জনাই আপোনালোকৰ সৈতে মই চন্দ্ৰশেখৰ চৌধুৰী। আজি খানাপাৰাত ৰাজ্য চৰকাৰে সম্পন্ন কৰিলে বৃহৎ নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰিলে ৰাজ্য চৰকাৰে আৰু ঠিকাভিত্তিক শিক্ষকসকলক স্থায়ী নিযুক্তি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। এই বৃহৎ সমাৰোহত 23,956 গৰাকী ঠিকাভিত্তিক শিক্ষকক স্থায়ী শিক্ষক ৰূপে নিযুক্তি প্ৰদান কৰা হ'ল। এতিয়াৰ পৰা আৰু এই ঠিকাভিত্তিক শব্দটো নাথাকিব, ইয়াৰ বিলুপ্তি সাধন হ'ব। আৰু এই শিক্ষকসকলে যিসকল শিক্ষকে 23,956 গৰাকী শিক্ষকৰ আজি নিযুক্তি হ'ল, তেওঁলোকে আন শিক্ষকসকলৰ দৰে সকলো সুবিধা সমানেই লাভ কৰিব। এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া এই শিক্ষকসকলৰ মনত অপাৰ আনন্দ, কাৰণ ইমান দিনৰ পিছত তেওঁলোকে স্থায়ী নিযুক্তি লাভ কৰিছে আৰু এক আনন্দৰ বাতাবৰণৰ সৃষ্টি হৈছে। সঁচাকৈ এই ক্ষেত্ৰত যিহেতু ইমান বৃহৎ সংখ্যাত নিযুক্তি কৰিবলৈ সক্ষম হৈছে, সেইবাবে ৰাজ্য চৰকাৰ পোনতেই ধন্যবাদৰ পাত্ৰ। কিন্তু ইয়াৰ মাজতো একাংশ শিক্ষক আছে যিসকলে দীৰ্ঘদিন ধৰি তেওঁলোকে সেৱা আগবঢ়াই গৈছে শিক্ষক ৰূপে, কিন্তু তেওঁলোকৰ চাকৰি স্থায়ী হোৱা নাই। তেনে একাংশ শিক্ষকো আছে আৰু এই আটাইখিনি শিক্ষককে লৈ আমাৰ মাজত আছে আজি নিযুক্তি লাভ কৰা এগৰাকী শিক্ষক আৰু এই ধৰণে স্থায়ী নিযুক্তি লাভ নকৰা শিক্ষকো আমাৰ মাজত আছে। তেওঁলোকৰ আশা আকাংক্ষা সপোন বাধা সকলো সামৰি আমাৰ আজিৰ এই আলোচনা আৰু তেওঁলোকৰ পিছতে দুগৰাকীকৈ বিশ্লেষকে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আটাইকে এই অনুষ্ঠানলৈ আদৰণি জনাইছো। আমাৰ মাজত আছে গায়ত্ৰী বকলিয়াল ৰাজখোৱা, এগৰাকী শিক্ষয়িত্ৰী। হয়, এখেতে আজি নিযুক্তি লাভ কৰিছে, ঠিকাভিত্তিক শিক্ষকৰ পৰা স্থায়ী শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছে। আপোনাক এই অনুষ্ঠানলৈ আদৰণি জনাইছো। আৰু আমাৰ মাজত আছে ত্ৰৈলোক্য ডেকা, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি। ডেকা ডাঙৰীয়া, আপোনাক এই আলোচনালৈ আদৰণি জনাইছো। আৰু আমাৰ মাজত আছে কুলজিৎ ঠাকুৰীয়া, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক। নমস্কাৰ। আপোনাক এই আলোচনালৈ আদৰণি জনাইছো। আৰু কিছু সময় পিছত দুগৰাকী বিশ্লেষকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। পোনতে আপোনালোকৰ লগত আলোচনা আৰম্ভ কৰিছো। মই পোনে বাইদেউগৰাকীৰ ওচৰলৈ আহিছো। গায়ত্ৰী বকলিয়াল ৰাজখোৱা, এগৰাকী শিক্ষয়িত্ৰী। ইতিমধ্যে উল্লেখ কৰিছো যিগৰাকী শিক্ষয়িত্ৰীয়ে দীৰ্ঘদিনৰ বিৰতিত ঠিকাভিত্তিক শিক্ষক ৰূপে ইমান দিনে কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছত আজি চৰকাৰৰ যি এই নিযুক্তি সমাৰোহ, বৃহৎ নিযুক্তি সমাৰোহৰ আয়োজন হৈছিল, তাত তেওঁ নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে, অৰ্থাৎ আজিৰে পৰা তেওঁ স্থায়ী শিক্ষক। গতিকে আপোনাৰ অনুভৱ কি, মই প্ৰথমতে জানিবলৈ বিচাৰিম, আমাৰ দৰ্শকসকলক কি ক'ব? নমস্কাৰ, মই গায়ত্ৰী বকলিয়াল ৰাজখোৱা। পোনপ্ৰথমে মই এনিভাৰত 24 নিউজ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মজিয়ালৈ মোক মাতি অনাৰ বাবে, নিজৰ মনৰ কথাষাৰ কোৱাৰ বাবে অশেষ ধন্যবাদ। আজি সঁচাকৈ বহুত আনন্দ লাভ কৰিছোঁ, একেবাৰে অন্তৰেৰে কৈছোঁ। বহুদিনৰ এটা আশা পূৰণ হৈছে। মই 2017 চনৰ পৰাই কণ্টেক্সুৱেল শিক্ষক হিচাপে শিক্ষকতা কৰি আছিলোঁ, নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰি আহিছিলোঁ। তথাপিও চাকৰিটোত এটা অনিশ্চয়তা দেখা পাইছিলোঁ। কিন্তু আজি সেইখিনি পূৰ্ণ হ'ল, বহুদিনৰ আশা এটা মোৰ পূৰ্ণ হ'ল। মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মোৰ আজি সতীৰ্থসকললৈও মই শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু সকলোৱে যাতে এনেকৈ আগুৱাই যাব পাৰোঁ আৰু আজিৰ পৰা আমাৰ সকলো দুখ কষ্ট আঁতৰা বুলি মই ভাবিছোঁ। আৰু এটা ভাল লগা মুহূৰ্ত নহয় জানো? হয়, ইমান দিনে ঠিকাভিত্তিক শিক্ষক হিচাপে আপোনালোকে কাৰ্য সম্পাদন কৰি আহিছে, শিক্ষকতা কৰি আহিছে। তাৰপিছত আহিল এটা ভাল খবৰ, ডাঙৰ ভাল খবৰ। কাৰণ এতিয়া আপোনালোকৰ যি কাৰ্যকাল, সমগ্ৰ কাৰ্যকাল আপোনালোকে স্থায়ী শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে আৰু ইয়াৰ জৰিয়তে সকলো দৰমহা সা সুবিধা সমানভাৱে আন শিক্ষকসকলৰ দৰে আপোনালোকে লাভ কৰিব। আৰু লগতে এটা অনিশ্চয়তা আঁতৰ হ'ল আপোনালোকৰ মনৰ পৰা। যিবোৰ কথা পৰিয়ালত প্ৰায়ে আলোচনা হয়, কেতিয়াবা ভাত খাওঁতে, কেতিয়াবা শুওঁতে, বা বিভিন্ন সময়ত আপুনি যেতিয়া নিজে অকলশৰীয়া অৱস্থাত থাকে বা কেতিয়াবা খোজকাঢ়ি গৈ থাকে, কেতিয়াবা গাড়ীত গৈ থাকে, তেতিয়া মনত আপোনালোকৰ নিশ্চয় সেই কথাটো থাকে, কেতিয়া হ'ব, কি হ'ব। বিদ্যালয়লৈ যাওঁতে ক'ৰবাত নহয় ক'ৰবাত মনে খুন্দিয়াই যে আমাৰ এই পদসমূহ স্থায়ী হ'বনে, নহয় জানো? এনেকুৱা ভাৱ আহিছিল, নহয় জানো?
সেইটো হয় একেখন স্কুলতে যেতিয়া মানে কেইগৰাকীমান ৰেগুলাৰ আমি কণ্টেক্সুৱেল স্কুলখনত শিক্ষকসকলৰ মাজত কোনো ভেদাভেদ পোৱা নাই আজিলৈকে পোৱা নাছিল কিন্তু তথাপিও নিজৰ মনত এটা মানে থাকে কিন্তু এটা সোমাইত আছিল এতিয়া আজিৰ পৰা ভাবিছোঁ আৰু সকলো আমি সমান আৰু এটা বেলেগ ধৰণৰ অনুভৱ নহয় জানো আচ্ছা এই ধৰণে আপুনি যিমান দিন চাকৰি কৰি আছে ঠিকাভিত্তিক শিক্ষক ৰূপে গতিকে দৰমহাৰ বহুতো ডিফাৰেঞ্চ আহিব নহয় জানো গতিকে আগতে কম পাই আছিল এতিয়া অধিক ধন লাভ কৰিব দৰমহাৰ ৰূপত এতিয়া জীৱন সংগীৰ কিন্তু ভূমিকা এটা এইটো উল্লেখনীয় ভূমিকা গুৰুত্বপূৰ্ণ ভূমিকা আপুনি যি ধৰণে কাম কৰি আছে কেতিয়াবা আপোনাৰ স্বামী স্ত্ৰীৰ মাজত এই কথাবোৰ আলোচনা নহয়নে যে আমাৰ কি হ'ব দৰাচলতে আপুনি কেতিয়াবা দুখ প্ৰকাশ কৰিলে বা শংকা ব্যক্ত কৰিলে আপোনাৰ স্বামীয়ে আপোনাক বুজাবলৈ চেষ্টা কৰে সেই ধৰণৰ মুহূৰ্তৰ কথা অকণমান কওকচোন সেই কথাবোৰ আপোনাৰ নিশ্চয় মানুহৰ জানিবলৈ মন যাব হয় ঠিকেই কৈছে আপুনি মোৰ মানে হাজবেণ্ডে সদায় মোক ছাপোৰ্ট কৰি আহিছে তেওঁ মানে কোনোদিনে এইটো মানে মোক ভাবিবলৈ দিয়া নাই বা অনুভৱ কৰিব দিয়া নাই যে মই কণ্টেক্সুৱেল শিক্ষক হিচাপে কৰি আছোঁ তেওঁৰ মতে কি আৰু মই যেতিয়া কণ্টেক্সুৱেল শিক্ষক হিচাপে এপইণ্টমেণ্ট লৈছিলোঁ যদিও এটা মানে কি চাকৰি এটা পাইছোঁ আৰু মানে কৰিছোঁ এটা সেইটো যে কণ্টেক্সুৱেলেই হওক বা মানে পাৰ্মানেণ্ট ৰেগুলাৰেই হওক সেইটো মানে তেওঁ তুলনা কৰা নাছিলে সেইটো ভবা নাছিলে আৰু সকলো সময়তে মোক আগবাঢ়ি যাবলৈ মানে হেৰি দিছিলে সকাহ দিছিলে প্ৰেৰণা দিছিলে তথাপিও তেওঁৰো খুব ভাল লাগিছে আজি যে মানে এনেকৈ স্থায়িত্ব পালোঁ ভাল লাগিছে আৰু তেখেতৰো আমি দেখিছোঁ আপোনাৰ স্বামীও আহিছে আমাৰ ষ্টুডিঅ'ৰ ওচৰতে তেখেত আছে আপোনাৰ কণমানি মাইনা এগৰাকী আছে গতিকে তেওঁলোকে মাইনাগৰাকীয়ে বুজিব পৰা হোৱা নাই কিন্তু আপোনাৰ স্বামীৰ মুখতো সেই ধৰণৰ অভিব্যক্তি দেখিছোঁ আনন্দৰ বা সুখৰ সেই আজি যিসকল 23,956গৰাকী শিক্ষকে যি স্থায়ী শিক্ষক হিচাপে নিযুক্তি লাভ কৰিলে সকলোৰে মুখত সেই একেই হাঁহি সকলোৰে পৰিয়ালত সেই একেই আনন্দমুখৰ পৰিৱেশ কি ধুনীয়া পৰিৱেশ আৰু তাৰ বাবে নিশ্চয় ৰাজ্য চৰকাৰ কৃতজ্ঞতাৰ পাত্ৰ আৰু কাৰণ যিখন ৰাজ্যত নিবনুৱা সমস্যাই দীৰ্ঘদিনৰে পৰা ৰাজ্যখনক জুৰুলা কৰি আহিছে বিচৰা মতেতো এই ধৰণে তেওঁলোকে নিযুক্তি প্ৰদান কৰিব নোৱাৰে লাখে লাখে নিবনুৱা আছে কিন্তু ইমান নিবনুৱাক একেলগে সংস্থাপন কৰাটো সম্ভৱো নহয় কিন্তু পৰ্যায়ক্ৰমে যে তেওঁলোকে কৰিবলৈ বিচাৰিছে ইপিনে 3rd গ্ৰেড 4th গ্ৰেডৰো এক্সাম আছেই পৰীক্ষা অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ অক্টোবৰত গতিকে তাতো কিছু নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব গতিকে এই ধৰণৰ কথাবোৰো আছে 12,600 পোষ্টৰ কাৰণে পদৰ কাৰণে ইতিমধ্যে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হ'ব সেয়াও এটা ভাল খবৰ এই ধৰণে চৰকাৰে এইটো কৰি কৰি 1 লাখৰ ঘৰ কিন্তু পাৰ কৰিছে তেওঁলোকে যিটো চাকৰি দিয়াৰ যিটো নিৰ্বাচনী প্ৰচাৰ সভাসমূহত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণত কিছু পৰিমাণে তেওঁলোক সফল হৈছে আৰু সেই সফলতাই বিভিন্ন পৰিয়ালত বিভিন্ন লোকৰ মনত আনন্দৰ জোৱাৰ আনিছে সেই পৰিয়ালবোৰত এক হাঁহিমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ বাবে নিশ্চয় এইসকল পৰিয়ালে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব তাৰ ভিতৰতো অসন্তুষ্টি থাকিব আছে তাৰ প্ৰমাণো আমাৰ লগতে আছে আমাৰ লগত আন দুগৰাকী শিক্ষক আছে যিসকল টেট উত্তীৰ্ণ শিক্ষক টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক আমাৰ লগত আছে ত্ৰৈলোক্য ডেকা ডাঙৰীয়া সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি মই এতিয়া ডেকা ডাঙৰীয়াৰ পৰা জানিবলৈ বিচাৰিম আপোনালোকৰ সমস্যাটো এতিয়াও সমাধান হোৱা নাই এই সন্দৰ্ভত আজিৰ যি নিযুক্তি সমাৰোহ বৃহৎ সংখ্যাত নিযুক্তি প্ৰদান কৰা হ'ল কিন্তু আপোনালোকৰ সেই প্ৰাপ্যসমূহ আপোনালোকে আজিও লাভ কৰা নাই ক'ৰবাত নহয় ক'ৰবাত বঞ্চিত হৈ আছে এই কথাবোৰ আপুনি এই মুহূৰ্তত কি ক'বলৈ বিচাৰিব হয় ধন্যবাদ প্ৰথমতে মই বাইদেউলৈ ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ ভাল লাগিছে আমাৰ মাজৰে একাংশই আজি ল'বলৈ সক্ষম হৈছে আৰু এইটো আমি দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আছিলোঁ আমি 2017 চনৰ পৰা এই সংগঠনটো মানে জন্ম দিছিলোঁ 2017 চনত আৰু তেতিয়াৰ পৰাই আমি দাবী উত্থাপন কৰিছিলোঁ যে আমাক ৰেগুলাৰাইজেশ্যন লাগে আৰু চৰকাৰক বিভিন্ন সময়ত আমি আন্দোলনৰ কাৰ্যসূচী লৈছিলোঁ বা স্মাৰক পত্ৰ তেনেকুৱা ধৰণৰ আৰু ইতিমধ্যে আমাৰ একাংশই গোট হৈ ইণ্ডিভিজুৱেলি মহামান্য আদালতত কিন্তু গোচৰৰ ৰুজু কৰিছে 2019 চনৰ পৰা সেইবিলাক বাৰু তেনেকৈ আছে আৰু মাজে মাজে চৰকাৰে মানে শপতনামা দাখিল কৰা নাই কিবা অসুবিধা দেখুৱাই এনেকুৱা বিভিন্ন অজুহাত দেখুৱাই আছে এতিয়ালৈকে গোচৰবোৰ চলিও আছে তাৰ মাজতে চৰকাৰে আমাক বাৰে বাৰে আমাৰ লগত আলোচনাও হৈছিল কেইবাবাৰ আলোচনাও হয় তাতে কয় যে আমাৰ আইনী বাধা আছিল প্ৰথমতে 2017 চনৰ পৰা আইনী বাধা বুলিয়ে কৈ আছিল মানে কেইবাটাও বছৰৰ কথা কয় এইটো আইনী বাধা আছে এইটো আইনী বাধা ডাইৰেক্ট ৰেগুলাইজ কৰিব নোৱাৰে আমি বিজ্ঞাপন দিবই লাগিব আৰু বিজ্ঞাপনত আপোনালোকে যিমান পোষ্ট থাকে মানে বাহিৰৰ আনএমপ্লয়মেণ্ট মাৰ্কেটৰ দৰে আমি তাৰমানে
আনএমপ্লয়মেণ্টৰ দৰে আকৌ এপ্লাই কৰিব লাগে আৰু এপ্লাই কৰি যিসকল নিযুক্তি লাভ কৰিব তেওঁলোকে স্থায়ী হ'ব সেইটোৱে মেথড আৰু ইয়াত বেলেগ নাই আৰু সেইটোতো ৰেগুলাৰাইজেশ্যন নহয় কেতিয়াও হ'ব নোৱাৰে কিন্তু শেহতীয়াভাৱে এই 2024 চনত এতিয়া যিটো চৰকাৰে কৰিলে এইটো এক প্ৰকাৰ আমি চৰকাৰকো ধন্যবাদ জনাইছোঁ আদৰণি জনাইছোঁ খুব সুন্দৰ পদক্ষেপ লৈছে কাৰণ এইটো অকল এইবাৰ যি 35,133টা পদ সৃষ্টি কৰিছে এইটো অকল আমাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে ইয়াত বাহিৰৰ মানুহ এপ্লাই কৰিব নোৱাৰে মানে বাহিৰৰ আনএমপ্লয়ড যদি শিক্ষিত আছে টেট পাছ কৰি আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে প্ৰয়োজন নহয় অকল এইখিনিৰ কাৰণে কিন্তু আমাৰ অসন্তুষ্টটো ক'ত যে আমি কথা বিচাৰিছোঁ আজি ইমান দিনৰ মূৰত আমি ইমান 2017 চনৰ পৰা দাবী উত্থাপন কৰি আছিলোঁ আজি 2024 চন আমাৰ এতিয়া 12 বছৰ আমাৰ অৰ্থাৎ 13টা ইনক্ৰিমেণ্ট 13টা বছৰত আমি 3% কৰি ইনক্ৰিমেণ্ট দিয়ে বেছিক চেলাৰীৰ ওপৰত বেছিক ষ্ট্ৰাকচাৰৰ ওপৰত আমি জানে চাগে গতিকে সেই আমাৰ 11টা ইনক্ৰিমেণ্ট হ'ল আৰু আজি আমাৰ মাজৰে 2021ত পোৱা নিযুক্তি পোৱা আছে বাইদেউ যেনেকৈ 17ত পাইছে 17ত পালে 7টা ইনক্ৰিমেণ্ট হৈছে আৰু 21ত পোৱাখিনিৰ মাত্ৰ 2টা ইনক্ৰিমেণ্ট আৰু সেই একেলগে একাকাৰ কৰি গোটেইবিলাকে আজি এটা প্ৰক্ৰিয়াত মানে একে দৰমহা আমাৰ দৰমহা কমি যাব অৰ্থাৎ 12ত যিখিনি নিযুক্তি পাইছে সেইখিনি দৰমহা আজিৰ দিনত মোৰ এতিয়া মই 49,000 ড্ৰ কৰি আছোঁ এতিয়া মই আজি যদি জইন কৰোঁ মই নতুন চাকৰিত বাইদেউৰ লগত আজি যদি এপইণ্টমেণ্ট এটা ল'লোঁ হয় মই ল'ব পাৰোঁ আপুনি কৈছে যে একাংশই নল'লে তেওঁলোকে বঞ্চিত হোৱা নাই আমাকো দিছিল সেই সুযোগটো আমি লোৱা নাই আমি মানে তাত পাৰ্টিচিপেট কৰা নাই অংশগ্ৰহণ কৰা নাই এই প্ৰক্ৰিয়াটোত আমাৰ অসন্তুষ্টখিনি এইটোৱে যে আমি এতিয়া মোৰ 16,000 টকাৰ ডিফাৰেঞ্চ আজি মই দৰমহা যদি হয় মই 33,000 ড্ৰ কৰিব পাৰিম এতিয়া আৰম্ভণিতে আৰু 33,000 পৰা আৰম্ভ হ'ব গতিকে মই কেনেকৈ ল'ম এতিয়া কিমান পাই আছে আৰু তেতিয়া সেইটো কৈছে এতিয়া মই আজি দিনত 49,000 ড্ৰ কৰিছোঁ নেট মানে মোৰ এনে 50 পাৰ হৈ গৈছে গ্ৰছ হ'লে মানে CPF TPF লৈ কিন্তু মই এতিয়া 49,000 ড্ৰ কৰি আছোঁ 49,000ৰ পৰা আজি মোৰ কমি আহি কিমান হ'ব 33,000 হ'ব তাৰমানে মই আজি 33,000 ড্ৰ কৰিব লাগিব তাৰমানে মোৰ অৰ্থত 16,000 টকা মোৰ মাহে মাহে লছ হৈ থাকে ইমান দিনে যিটো পাই আহিছিল সেইটো কমি যাব বাইদেউৰো কমিছে বাইদেউৰো কিছু বাইদেউৰ কম কমিব বাইদেউ ক'লে 6,000 টকা লছ হ'ব সেইটো কৈছে বাৰু সেইখিনি গতিকে 16,000 টকা মই লছ কৰি মোৰ ইমান লাইবিলিটি আছে লোন আছে আৰু সেই লোনত চৰকাৰে আমাৰ যিটো DDO বুলি কয় যিটো চেলাৰী ডিছবাৰ্চমেণ্ট অফিচাৰ SDO বুলি কয় তেওঁ চাইন কৰিছে সেই লোনবিলাকত পাৰ্চনেল লোন আছে হোম লোন আছে সেইবিলাকৰ লোন ডিডাকশ্যন হয় গতিকে ইমানখিনি লাইবিলিটি থকাৰ পিছত আৰু চৰকাৰে সেই সুবিধাটো দিছে লোনৰ ব্যৱস্থা কৰিছে আমাৰ ঘৰৰ যিটো আমাৰ বেলেগ হোম লোন মই পাৰ্চনেল মানে মৰ্টগেজ দিয়ে এইটো হোম লোন যে গতিকে এই আমাৰ ঘৰ আপোন ঘৰ সেইটো নহয় এনেই মই আনি লৈছিলোঁ ডাইৰেক্ট হোম লোনে আৰু এই ব্যৱস্থাটোত গতিকে চৰকাৰে সহায় কৰিছে আৰু সেই চৰকাৰে চাইন কৰিছে চাইন কৰি আজি আৰু আমাক নতুন নিযুক্তি দিয়াটো কোনে কি ধৰণে আমি গ্ৰহণ কৰিব এইটো কেনেধৰণে গ্ৰহণযোগ্য হ'ব পাৰে আৰু এইটো একাকাৰ কৰিছে যে 21ত পোৱাজন আৰু 12ৰ লগত একেলগে যদি আমাক এই পদক্ষেপটো যদি আজি 6-7 বছৰ আগতে ল'লে হয় 2018তে ল'লে হয় তেতিয়া কোনো লোকচান নাছিল আৰু সেইকাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ যে যোনে যেতিয়াৰ পৰা আৰপি লাভ কৰিছে সেই ডেটৰ পৰা সকলোকে অন্তত দৰমহাটো সেইটো ৰাখক তাৰপৰা তেতিয়া সকলোৱে ন্যায্যতা পাব তেতিয়া কাৰো লোকচানৰ সন্মুখীন আৰু চৰকাৰেও এক্সট্ৰাকৈ পইচা ভৰিব লগা নহয় আজি চৰকাৰে চাওক চৰকাৰৰ আজি লাভেই হৈছে আপুনি মই এটা আজি ৰাতিপুৱা এটা পোষ্ট দিছিলোঁ মই ছ'চিয়েল মিডিয়াটো যে চৰকাৰৰ আজিৰ দিনত মই গড়ে যদি 23,556জন না কিবা আছিলে শিক্ষক আছে মই 23,000 ধৰিছোঁ গড়ে যদি 10,000কৈও মানে বচাই চৰকাৰৰ আজি মাহে তাৰমানে 23 কোটি টকা মানে 230 কোটি টকা মাহত বাচি আছে চৰকাৰৰ আজি এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা গতিকে চৰকাৰে কৌশলগতভাৱে এটা বয় সংকোচন নীতিহে গ্ৰহণ কৰিছে এইটো এটা আমাক এক প্ৰকাৰ শোষণে কৰিছে আমাৰ যিটো প্ৰাপ্যৰ পৰা কৰ্তন কৰি আমি দৰমহাৰ পৰা কৰ্তন কৰি যিটো নিযুক্তি প্ৰক্ৰিয়া মানে আপোনালোকৰ পাই আছিল কৰ্তন কৰি তেওঁ চৰকাৰে এইটো পলিচি কৰিছে আৰু এইটো চৰকাৰে নজিৰবিহীন ইতিহাস ৰচিছে আজিৰ দিনটোত মানে এইটো মই আমি ক'ব ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে এনেকুৱা নীতি কিন্তু আমি দেখাও পোৱা নাই আৰু এনেধৰণৰ উমানো পোৱা নাই কিন্তু মই আচৰিত পাইছোঁ যে এই শিক্ষকসকল আমাৰ শিক্ষকসকলে যে এই যিটো মানে অন্যায় জাকজাককৈ অন্যায় কৰিছে চৰকাৰে আৰু এইটো এটা হঠকাৰী সিদ্ধান্ত চৰকাৰৰ যে এই সিদ্ধান্তটোকো কিন্তু সাদৰে গ্ৰহণ কৰিছে বাইদেউ যিটো ক'লে আমাৰ চাকৰি নিৰাপত্তাৰ কাৰণে হয় নিৰাপত্তা লাগে আমাক ছ'চিয়েল ছিকিউৰিটিৰ কথা আছে আমাৰ মাত্ৰ দুটামান অসুবিধা আছিল ফাইনেন্সিয়েল ছিকিউৰিটিৰ কথা সেইটোতো বেলেগে ইয়াত মাত্ৰ দুটা ডিফাৰেঞ্চ আছে আমাৰ আপুনি আমাৰ চাকৰিৰ সংক্ৰান্তত মাত্ৰ আমি দুটাত বঞ্চিত হৈ আছিলোঁ বাকী আমাৰ দৰমহা অন্যান্য সা সুবিধা মেটাৰনিটি লিভ আনলিভ বা CCL মহিলাসকল CCL সকলো সুবিধা লাভ কৰি আছোঁ আমি এতিয়াও মাত্ৰ এটা বস্তু আছিল যে আমাৰ শিক্ষকৰ যদি কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰে তেতিয়াহ'লে ৰেগুলাৰৰ কি চৰকাৰী পাৰ্মানেণ্টখিনিৰ তেওঁলোকৰ পৰিয়ালে মানে ৱাইফ বা নিকটতম পৰিয়ালে তেওঁ 60 বছৰ বয়সলৈকে সেই লাষ্ট চেলাৰীটো যিটো মই লাষ্ট যিদিনাখন মৃত্যুৰ সময়ত মোৰ যিটো চেলাৰী আছিল সেই চেলাৰীটো 60 বছৰ বয়সলৈকে ড্ৰ কৰি থাকে আৰু আমাৰ ক্ষেত্ৰত সেইটো নাছিল
মাত্ৰ সেইটো সিকিউৰিটি দহাই দি চৰকাৰে সেই সিকিউৰিটিটো দহাই দি তেওঁলোক মানে গোটেইখিনি আমাৰ পৰা দৰমহা কৰ্তন কৰি এটা ব্যৱস্থা কৰিছে গতিকে এই ব্যৱস্থাটো আমি বিৰোধিতা কৰিছিলোঁ আৰু আমাৰ মাজত এতিয়া বিশেষভাৱে 2012 নিযুক্তি পোৱা প্ৰায় 10,000 শিক্ষক আছে এতিয়াও গতিকে এই 10,000 শিক্ষক আমি এই গোটেই প্ৰক্ৰিয়াটোত অংশগ্ৰহণৰ পৰা বিৰত আছিলোঁ আমি অংশগ্ৰহণ কৰাই নাই গতিকে আমি এইটোক লৈ আমি কিন্তু মহামান্য আদালতৰো ওচৰ চাপিছোঁ অলৰেডি এইটো বিচাৰাধীন হৈ আছে এতিয়া মহামান্য আদালতে যি ৰায়দান দিয়ে সেই ৰায়দান ওপৰত ভিত্তি কৰিহে আমি কিন্তু এই নিযুক্তি মই আপোনাৰ ওচৰলৈ আহিম হয় মই এবাৰ আহিছোঁ কুলজিৎ ঠাকুৰীয়াৰ ওচৰলৈ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক ঠাকুৰীয়া ডাঙৰীয়া এই আজিৰ যিটো সমাৰোহ অনুষ্ঠিত হ'ল নিযুক্তি সমাৰোহ এই সম্পৰ্কত বা ডেকা ডাঙৰীয়াই যি ধৰণে ক'লে আপুনি কি মন্তব্য কৰিব হয় প্ৰথমতে ধন্যবাদ এনি ভাৰতৰ সকলো কৰ্মকৰ্তালৈ যে আজি অন্তত এখন মঞ্চ প্ৰদান কৰিছে শিক্ষকসকলৰ আনন্দ আৰু ক্ষোভখিনি বা দুখখিনি ব্যক্ত কৰিবৰ কাৰণে আৰু আপুনি যেটো কৈছে যে আজি যেটো নিযুক্তি সমাৰোহ আসলতে এই নিযুক্তি সমাৰোহত আমাৰ শিক্ষকসকলৰ যিখিনি আনন্দ যিখিনি ধৰক মোৰ ঘৰখন এটা সচ্ছল অৱস্থালৈ যাব মোৰ পুত্ৰ এটা সংস্থাপন পাব বা মোৰ পত্নী এটা সংস্থাপন পাব এই ধৰণৰ আনন্দখিনি আমি 2012 চনতে অনুভৱ কৰিছোঁ আজি নতুনকৈ আৰু সেই একেখিনি আনন্দ উপভোগ কৰিবৰ কাৰণে দৰমহাৰ পৰা আমাৰ 15,000 বা 16,000 টকা কমাই দিয়া হৈছে অৰ্থাৎ পুৰণা বটলক নতুন লেভেল লগোৱা হৈছে আৰু আপুনি যেটো উল্লেখ কৰিছিল কিছু সময় পূৰ্বে যে দৰমহা বৃদ্ধি হ'ব এতিয়া স্থায়ী হ'লে দৰমহা বৃদ্ধি হ'ব স্থায়ী হ'লে দৰমহা বৃদ্ধি নহয় স্থায়ী হ'লে দৰমহা কমিয়ে যাব এটো পলিসি এই স্পেশাল সাধাৰণ ক্ষেত্ৰত বৃদ্ধি হয় স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ দ্বিতীয় কথাটো হ'ল যে নিবনুৱা কাজি সংস্থাপিত কৰা হোৱা নাই আজি শিক্ষকৰ পৰাই শিক্ষক নিযুক্তি কৰা হৈছে সেইখন বিদ্যালয়তে কৰা হৈছে সেই একেটা পদতে কৰা হৈছে কেৱল তাৰ ফলত কি লাভ হৈছে যে দৰমহাত বহু অংশ কমি গৈছে আৰু তেওঁ 2012 চনৰ পৰা যেটো জ্যেষ্ঠতাৰ ধাৰাবাহিকতা ভোগ কৰি আহিছিল আজি তেওঁ সেই এজন শিক্ষক হয়তো সেই বিদ্যালয়ৰ আটাইতকৈ জ্যেষ্ঠ শিক্ষক আছিল আৰু আজিৰ তাৰিখত সেই শিক্ষকজন আটাইতকৈ কনিষ্ঠ হৈ পৰিছে হেতু আজিৰ এই নিযুক্তি সমাৰোহৰ শিক্ষকসকলৰ প্ৰতি অসম চৰকাৰৰ উপহাৰ গতিকে ইয়াতে উল্লেখ কৰি যাব লাগিব যে 2012 চনত যেতিয়া এই ঠিকাভিত্তিক শিক্ষকসকলক প্ৰথমবাৰৰ কাৰণে অসমত প্ৰথমবাৰৰ কাৰণে স্বচ্ছ আৰু নিকা পদ্ধতিৰে টেট পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল আৰু ভাৰতৰ সৰ্ববৃহৎ আইন শিক্ষা অধিকাৰ 2009 নীতি অনুসৰি বা অসমৰ যি শিক্ষা অধিকাৰ আইনৰ অধিসূচনা 2011 অনুসৰি এই শিক্ষকসকলক নিযুক্তিৰ সময়তে পাৰ্মানেন্ট এণ্ড প্ৰফেশনাল কেডাৰ হিচাপে সৃষ্টি কৰাৰ স্পষ্ট নিৰ্দেশনা আছে আইনত গতিকে আমাক নিযুক্তিৰ সময়তে আসলতে নিয়মীয়া হিচাপত নিযুক্তি কৰিব লাগিছিল সেই সময়ত চৰকাৰে কৰি অহা ভুল এটাৰ শুধৰণি আজি 12 বছৰ পিছত কৰিছে আৰু কি ধৰণে কৰিছে যে শিক্ষকসকলৰ পাই থকা দৰমহাটো কাঢ়ি নিয়া হৈছে আজি হয়তো নিযুক্তি সমাৰোহ দেখা পোৱাৰ লগে লগে অসমৰ জনতাৰ মনত এটা ভাৱ প্ৰসন্ন হ'ব যে শিক্ষকসকলে দৰমহা লাভ কৰিব কিন্তু আজি যিটো নিযুক্তি প্ৰক্ৰিয়া এটো সাধাৰণ নিযুক্তি প্ৰক্ৰিয়া নহয় আনকি আপুনি জানি আচৰিত হ'ব এই নিযুক্তিৰ বিজ্ঞাপনটো যোৱা 6 আগষ্ট তাৰিখে প্ৰকাশ কৰিছে আজি 2 ছেপ্টেম্বৰত তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে অথচ লাখ লাখ নিবনুৱাই আবেদন কৰি থোৱা নিয়মীয়া শিক্ষকৰ বিজ্ঞাপন যোৱা নৱেম্বৰ মাহতে তেওঁলোকে প্ৰকাশ কৰিছে আৰু আজি তাৰিখলৈকে সেই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কিন্তু কৰা নাই গতিকে এই ঠিকাভিত্তিক শিক্ষকসকলক দৌৰিকে মাত্ৰ এটা মাহ সম্পূৰ্ণ নহওঁতে নিয়মীয়া নিযুক্তি দিয়াৰ এই যেটো দৌৰা ধপৰা এটোৰ কাৰণটো কি ইয়াৰ কাৰণ এটাই যে ব্যয় সংকোচন হ'ব লাগে ইতিমধ্যে সভাপতি মহোদয় উল্লেখ কৰিছে যে দৰমহাৰ ক্ষেত্ৰত তেওঁলোকে কিমান সংখ্যক টকা ৰাহি কৰিব আৰু হয়তো সেই ৰাহি হোৱা অংশৰে অন্য তেওঁলোকে উন্নয়নমূলক কাম কৰিব পাৰিব গতিকে আমি সাধাৰণতে এইটোৱে ক'ব পাৰো যে আজি তেওঁলোকক বাৰে বাৰে কোৱা হৈছে যে পৰিয়াল সুৰক্ষাৰ কথা গতিকে আমাৰ এনেকুৱা লাগিছে যে যিসকল শিক্ষকে আজি নিযুক্তি লাভ কৰিছে বা স্থায়ী হৈ তেওঁলোকে সুখী অনুভৱ কৰিছে আমি তেওঁলোকৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰিছো কাৰণ সেই খানাপাৰাৰ সেইখনে খেলপথাৰ যিখন খেলপথাৰত 2019 চনৰ 29 জুন তাৰিখে আমি সমস্যৰে 41,000 শিক্ষকে চিঞৰিছিলো আমাক নিয়মীয়াকৰণ লাগে
আৰু সেই একেখন খেলপথাৰতে আজি নিয়মীয়া নিযুক্তি হৈছে আমাৰ সতীৰ্থসকলে নিয়মীয়া নিযুক্তি লাভ কৰিছে আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু এইখিনিতে কৈ যাওঁ যিটো পৰিয়াল নিৰাপত্তাৰ কথা অৰ্থাৎ দৰমহাৰ 15,000 বা 16,000 টকা মাহে মাহে কমকৈ দি আমি কেৱল পৰিয়ালটো সুৰক্ষিত কৰিছোঁ মাত্ৰ আজিৰ নিযুক্তি প্ৰক্ৰিয়াত এই বিষয়টোৱে পৰিস্ফুট হৈছে গতিকে শিক্ষকসকলৰ মনত যিটো ক্ষোভ থকা বা দুখ থকা বুলি কোৱা হৈছে বা বিভিন্নজনে আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে যে নিয়মীয়া নিযুক্তি লোৱাৰ আনন্দ এফালে আৰু ইফালে পাই থকাখিনি হেৰাই যোৱাৰ দুখ আনফালে গতিকে এই গোটেই বিষয়টো আমি সেইকাৰণে অসম চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যে যিহেতু শিক্ষা অধিকাৰ আইনে নিৰ্দেশনা দিয়ে থৈছে যে এই শিক্ষকসকলক নিয়মীয়া কৰিব লাগে গতিকে আপোনালোকে নিয়মীয়া কৰক তেওঁলোকে পদ সৃষ্টি কৰিছে খুব ভাল কথা কিন্তু সেই পদসমূহত যদি নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নহয় যদি তেওঁলোকক পোনপটীয়াকৈ নিয়মীয়াকৰণ কৰিলে হয় তেওঁলোকৰ জ্যেষ্ঠতা আৰু তেওঁলোকৰ বেতনৰ সুৰক্ষাটো যদি ভংগ নকৰাকৈ কৰিলে হয় তেনেহ'লে আজি অসম চৰকাৰক অসমত কৰ্মৰত এই সকলো শিক্ষক তথা এই সকলো শিক্ষকৰ পৰিয়ালে আজি তেখেতসকলক ধন্যবাদেৰে উপচাই দিলে হয় এতিয়াও ধন্যবাদ দিছে যে এনেকুৱা এটা ব্যৱস্থা লোৱাৰ কাৰণে কিন্তু এই ধন্যবাদ যেন সম্পূৰ্ণ নহয় সেই কথাটো কিন্তু স্পষ্ট কৰবাত নহয় কৰবাত সম্পূৰ্ণতাটো ৰৈ গ'ল আৰু সম্পূৰ্ণ নোহোৱাকৈ যি নহওক এই মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কৈছিল যে আপোনালোকক এতিয়াৰে পৰা ডিএ পাব এতিয়াৰ পৰা ইনচেন্টিভ পাব এতিয়াৰে পৰা আপোন ঘৰ বুলি যিটো ঘৰ সাজিবৰ কাৰণে আঁচনি আপোন ঘৰৰ জৰিয়তে আপোনালোকে হয়তো লোন পাব বা এই ধৰণৰ কিবা ব্যৱস্থা এতিয়া মোক এটা কথা বুজাই কওক মই আপোনাৰ ওচৰলৈ আহিছোঁ ঠাকুৰীয়া ডাঙৰীয়া আপোন ঘৰৰ জৰিয়তে আপুনি নিজাববীয়া প্ৰচেষ্টাত লোন ল'লে ঘৰ সাজিলে বা আপোন ঘৰৰ জৰিয়তে ঘৰ সাজিব ধৰক কি হ'ব মানে কি ডিফাৰেন্স আপোন ঘৰৰ আপোন ঘৰ যিটো আঁচনি তাৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলক গৃহ ঋণ প্ৰদান কৰা হয় যদি আপোনাৰ ম্যাদী পাট্টাৰ মাটি আছে বা আপুনি যদি কোনোবা নতুন ফ্লেট ক্ৰয় কৰিবলৈ বিচাৰিছে তেনেস্থলত আপোনাক এটা লোন প্ৰদান কৰা বেংকে লোন প্ৰদান কৰে যিমান লাগে আপোনাক সিমানে লোন প্ৰদান কৰে কিন্তু তাৰে 15 লাখ টকালৈকে এটা সাবসিডি মানে যেটো সুদ হয় ইন্টাৰেষ্ট হয় ইন্টাৰেষ্টৰ এটা সাবসিডি অসম চৰকাৰে প্ৰদান কৰে গতিকে কৰ্মচাৰীজনৰ যদি ম্যাদী পাট্টাৰ মাটি আছে তেখেতে গৃহ ঋণ ল'ব পাৰে গৃহ ঋণ হয়তো 8% দিব আৰু আপোন ঘৰ আঁচনিৰ জৰিয়তে যেতিয়া লয় তেতিয়া হয়তো 6% বা 7% তেখেতে সেই ঋণটো লাভ মানে 2-3% লাভ আৰু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেটো ঘোষণা কৰিছে যে এই কথাটো নিয়মীয়াকৈ দিয়ে পাব নিয়মীয়াকৈ ইনক্ৰিমেন্ট পাব 2013 চনৰ পৰা আমি নিয়মীয়াকৈ ইনক্ৰিমেন্ট নিয়মীয়াকৈ দিয়ে নিয়মীয়াকৈ যি হাউস ৰেন্ট এলাউন্স আছে সকলো এলাউন্স আমি পাই আহিছো কেৱল মাজতে 2019 চনৰ পৰা 2021 চনৰ মাজত কেইটামান মানে কোভিডকালীন পৰিস্থিতিৰ সময়ত কেইটামান মাহৰ আমাৰ মৰগিয়াৰ বকেয়াৰ বানচ চৰকাৰে কাঢ়ি লৈ গৈছে আৰু সেই বিষয়টো বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন অৱস্থা ডিএ আৰু ইনক্ৰিমেন্ট আগৰ পৰাই পাই আছে খালি মাজত কোভিডকালীন পৰিস্থিতিত চৰকাৰে ব্যয় সংকোচন কৰাৰ যিটো এৰিয়াটো জানে দিছে কাৰেন্টটো দি আছে মানে এৰিয়াটো আৰু অৰ্থাৎ এই যিটো আমি ক'লো যে আপোন ঘৰৰ জৰিয়তে লোন কৰিলে বা অন যদি বিত্তীয় সংস্থাৰ পৰা আপুনি নিজাববীয়াকৈ লোন লয় তেনেহলে ডিফাৰেন্স ইন্টাৰেষ্ট ৰেটত বা সাবসিডি বুলি বৰ বেলেগ সাবসিডি নাই আৰু বেলেগ সাবসিডি নাই খালি ইন্টাৰেষ্ট ৰেট আৰু এটা আছে তাৰমানে আপুনি ধৰক এতিয়া হোম লোন ললে তাতে মৰ্টগেজ দিব নালাগে মাটিখিনি লেন্ড এতিয়া আমি জেনেৰেলি নৰ্মেল হোম লোন এটা ললে বেংকত মানে আমি আমাৰ লেন্ড বা যি ডকুমেন্টছ আছে এটা বন্ড হিচাপে দিব লাগে সেইখিনি তাতে নালাগে মানে গভৰ্ণমেণ্ট এইটো নালাগে আপোন ঘৰত নালাগে 15 লাখলৈকে নালাগে আকৌ তাতকৈ বেছি লাগে লাগিলে লাভ মানে যদি আমি 25 লাখ বা 30 লাখ বা 40 লাখলৈ বেছি লৈ যায় তেতিয়াহ'লে বেলেগ একে নৰ্মেলৰ নিচিনা হৈ যায় 15 লাখলৈকে একো নালাগে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ অসুবিধা নোহোৱাকৈ বস্তুখিনি কোৱাটো বিচাৰিছোঁ আপোনালোক যিহেতু কৰ্মৰত হৈ আছে আৰু বৰ কিছু কথা সেই ধৰণে সৰব হ'ব কৰবাত নহয় কৰবাত নোৱাৰে তথাপিও তাৰ মাজত এই সীমাবদ্ধতাৰ মাজতো এই যিটো ডিসক্ৰিমিনেশ্যন এই সকলৰ এই অৱস্থা হৈ আছে এনেকৈ তেওঁলোকৰ দৰমহা কমিছে বা এই ধৰণৰ কথাবোৰক লৈ পেলাই আপোনাৰ কি মন্তব্য হ'ব হয় তেখেতলোকৰ যিটো মানে তেখেতলোকে ভাবিছে সেইটো ঠিকই কৈছে তেখেতলোকে যেহেতু মানে 2012 চনৰ পৰাই কৰি আহিছে আজি এটা 12 বছৰ হ'ল তেখেতলোকৰ এতিয়া বৰ্তমান সময়ত তেখেতলোকে যিখিনি স্যালাৰি পাই আছে যিখিনি উদ্যোগ কৰিছে বৰ্তমান সময়ত এতিয়া যদি তেখেতলোকে নিযুক্তি লাভ কৰে হয় তেখেতলোকৰ এটো ঠিকই তেখেতলোকৰ 15-16 হাজাৰ টকা কমি যাব যাৰ ফলত তেখেতলোকৰ মানে স্থায়ী নিযুক্তি লৈ তেখেতলোকে আনন্দ কৰিব নে দুখ কৰিব ঘৰখনৰ এটা বাজেট থাকে ঘৰখন চলাবলৈ
গতিকে সেই বাজেটটো সেই 15-16,000 টকাটো তেখেতলোকে ক'ৰ পৰা মিলাব কাৰোবাৰ গাড়ীৰ লোন থাকে কাৰোবাৰ মাটিৰ লোন থাকে পাৰ্চনেল লোন থাকে সেইবোৰ তেখেতলোকে কেনেকৈ কোন ফালৰ পৰা তেখেতলোকে মিলাব গতিকে হয় তেখেতলোকৰ যিটো সিদ্ধান্ত মই সেইটোত আছোঁ একমত মইতো 17 চনত কণ্ট্ৰেকচুৱেল হিচাপে নিযুক্তি লাভ কৰিছিলোঁ আৰু মই ষ্টেট পুলৰ আছিলোঁ মোৰো 6-7,000 টকা কমিব তথাপিও মই স্থায়ী নিযুক্তি লৈছোঁ কিন্তু 12 চনত নিযুক্তি লাভ কৰা তেখেতসকলে মানে বহুত ডাঙৰ অংশ এটা কমি যাব গতিকে তেখেতলোকৰ মানে কঠিন হ'ব তেখেতলোকৰ মানে সংসাৰখন চলাবলৈ বিশেষকৈ যিটো সাধাৰণ ভাষাত কোৱা হয় গতিকে আমি এতিয়া মনে প্ৰাণে বিচাৰোঁ তেখেতলোকৰ যিসকল 10,000-11,000 শিক্ষক আছে তেখেতলোকক মানে উইথ পে প্ৰটেকশ্যনৰ সৈতে যাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতলোককো নিযুক্তি প্ৰদান কৰে অতি সোনকালে সেইখিনি মানে আপুনি অনুৰোধ আৰু হয় 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 ঠাকুৰীয়া এই যিটো বাইদেউগৰাকীয়ে ক'লে যে এই ধৰণে তেখেতৰো কমিব বা আপোনালোকৰো কমিছে তাৰমানে স্থায়ী নিযুক্তিৰ কাৰণে আপোনালোকৰ দৰমহাটো কমি আহিল অস্থায়ী হৈ থাকোঁতে ঠিকাভিত্তিক হৈ থাকোঁতে আপোনালোকৰ যিটো দৰমহা সেইটো বেছি আছিল যেতিয়া আপোনালোক স্থায়ী হ'ল যিহেতু দীঘলীয়া সময়ৰ বাবে আপোনালোকে চাকৰিটো কৰি থাকিব পাৰিব সেইকাৰণে নেকি আপোনাৰ কমি গ'ল নহয় জানো নহয় এতিয়া বিষয়টো আচলতে দৰমহা কেন্দ্ৰিকো নহয় আমি দৰমহাৰ বিষয়টো ৰাইজেও বুজিব লাগিব কৈ আছোঁ যে দৰমহা কেন্দ্ৰিকো একমাত্ৰ বিষয় নহয় হয় যদি আমি অস্থায়ী ৰূপে থাকোঁতে যদি অসম চৰকাৰে আমাক ফিক্স পে দৰমহা দি ৰাখিলে হয় আজি তাৰিখৰ অসমত এনেকুৱা অন্যান্য বিভাগত বহুতো ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকে ফিক্স পে লাভ কৰে আৰু বছৰে বছৰে তেওঁলোকে ফিক্স হিচাপতে কিবা এটা বৃদ্ধি হয় কিন্তু ৰিভিজন অফ পে আৰপি বুলি যিখন কয় আৰু আৰপিৰ অন্তৰ্গত হৈয়ে সকলো নিয়মীয়া কৰ্মচাৰীয়ে এই সা সুবিধা দৰমহা কেন্দ্ৰিক সা সুবিধাবোৰ লাভ কৰে আৰু যিটো আমিও ধাৰাবাহিকভাৱে লাভ কৰি আহিছোঁ আজি বিষয়টো কেৱল দৰমহা কেন্দ্ৰিক নহয় যে মোৰ দৰমহাত 5,000 কমিবৰ কাৰণে মই ল'লোঁ মোৰ দৰমহাত 15,000 কমিবৰ কাৰণে মই নল'লোঁ বিষয়টো হৈছে যে আমাৰ যিটো যোগদানৰ যিটো জ্যেষ্ঠতা কাৰণ মই মোৰ বিদ্যালয়খনত আজিৰ দিনটোত নিয়মীয়া নিযুক্তি পত্ৰখন হাতত লোৱাৰ লগে লগে মই কনিষ্ঠ হৈ পৰিম 2012 চনত আমি যোগদান কৰাৰ পিছত আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰী অসম চৰকাৰৰ যোৱা সময়ছোৱাত যিটো 1 লাখ নিযুক্তিৰ অন্তৰ্গত মানে নিয়মীয়া শিক্ষকৰ বিজ্ঞাপন বা নিযুক্তি হৈছে সেই বিজ্ঞাপনত তেওঁলোকে আহি আমাৰে বিদ্যালয়বোৰত যোগদান কৰিছে আমাৰ কনিষ্ঠ সহকাৰী শিক্ষক হিচাপে আজি তাৰিখত সেই নিয়মীয়া নিযুক্তি পত্ৰখন হাতত লৈ মই সেই শিক্ষকজনতো তল কনিষ্ঠ হ'ম আমাৰ প্ৰায় 5,500-6,000 শিক্ষকে 2012 চনত যেতিয়া শিক্ষানুষ্ঠানসমূহ শূন্য শিক্ষক আছিল মানে এজনো শিক্ষক নাছিল তেতিয়া গৈ দায়িত্ব লৈ সেই তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে প্ৰধান শিক্ষকৰ যিটো দায়িত্ব সেইটো পালন কৰি আহিছে তেখেতৰ পিছত অন্যান্য নিয়মীয়া হওক ঠিকাভিত্তিক হওক ষ্টেট পুল হওক শিক্ষকে সেই বিদ্যালয়ত যোগদান কৰিছে আজি নিয়মীয়া নিযুক্তি পত্ৰখন হাতত লোৱাৰ লগে লগে সেই প্ৰধান শিক্ষকজন কনিষ্ঠ হৈ পৰিল অৰ্থাৎ তেওঁ প্ৰধান শিক্ষকৰ পদটো এৰি দিব লাগিব মুখেৰে কৈছে যে জ্যেষ্ঠতা থাকিব কেনেকৈ থাকিব যদি দৰমহাটোতে সুৰক্ষা নাথাকে যদি যোগদানৰ জ্যেষ্ঠতাটোৱে যদি বাহাল নাথাকে তেনেহ'লে মুখেৰে কৈ দিয়াৰ লগে লগে কেনেকৈ জ্যেষ্ঠতা তো বাহাল থাকিব লগতে কৈছে এবছৰৰ ভিতৰত বদলি হ'ব বদলিৰ কাৰণে এখন আইন আনি থৈছে সেই আইনখনে আমাক বদলিকৰণৰ কাৰণে এখন আইন আনি থৈছে সেই আইনখনত চৰ্ত কি যে আপুনি এখন জিলাত 10 বছৰ কাল চাকৰি সম্পাদন কৰাৰ পিছতহে আপোনাক বদলি দিয়া হ'ব সেই বদলিৰ কাৰণে এতিয়া বদলি কথাটো যিহেতু আহিছে মই জানিব বিচাৰিম বদলি আপুনি বিচৰা ধৰণে নিজৰ গৃহ জিলাখনত এই বদলিটো সম্ভৱ হ'ব নে এখন যিখন জিলাত কৰি আছিল সেইখন আন এখন জিলা দিব আপোনাৰ যদি 10 বছৰ সম্পূৰ্ণ হৈছে একেখন জিলাত তেনেহ'লে আপুনি আবেদন জনাব পাৰে আপোনাৰ গৃহ জিলা বা আপোনাৰ গৃহ নিকটৱৰ্তী জিলালৈকে আৰু সেই জিলাখনত যদি পদ থাকে তেনেহ'লে আপোনাক বদলি দিয়া হয় যোৱা সময়ছোৱাত অসমৰ গোটেইকেইখন জিলাৰ সকলো জিলাকে শিক্ষকক গৃহ জিলালৈ বদলি দিছে কিন্তু দক্ষিণ হালমাৰা মানকাছৰৰ মাত্ৰ 70 জন নে 80 জন শিক্ষকক আজি তাৰিখলৈকে তেওঁলোকৰ বদলিৰ যিখিনি মানে অৰ্ডাৰ সেইখিনি এপ্ৰুভ কৰি ৰাখিছে কিন্তু ৰিলিজ কৰি দিয়া নাই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ অনুপাত নিমিলা বুলি কয় গতিকে সেই বঞ্চিত শিক্ষকখিনি আজি তাৰিখলৈ বঞ্চিতই হৈ আছে আজি কৈছে যে এবছৰৰ ভিতৰত বদলিব মানে সেই আইনখনো তেওঁলোকে সংশোধন কৰিব এইটো যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিছে তাৰ কাৰণে আসাম এলিমেণ্টাৰী এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন ৰুল 1977 4th এমেণ্ডমেণ্ট কৰি তেওঁলোকে এটা ক্ষমতা আহৰণ কৰিছে যে আমি
স্পেচিয়েল ৰিক্ৰুটমেণ্ট কৰিব পাৰোঁ গতিকে ইয়াৰ কাৰণেও আইন তেওঁলোকে সংশোধন কৰিলে বদলিৰ যদি এবছৰৰ ভিতৰত দিব পৰা হয় তেনেহ'লে সেইখন আইনো সংশোধন কৰিব লাগিব আজি কৈছে যে আগতে সীমাটো আছিল 5 বছৰৰ অভিজ্ঞতা হ'লেহে আবেদন কৰিব পাৰিব আজি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 3 বছৰ হ'লেও পাৰিব মানে সেইখন আইন পুনৰ সংশোধন কৰিব গতিকে ইমান কেইখন আইন সংশোধন তেওঁলোকে কৰি থাকিব পাৰে কিন্তু শিক্ষকসকলক বেতন সুৰক্ষা যোগদানৰ জ্যেষ্ঠতাটো প্ৰদান কৰা এখন আইন তেওঁলোকে সংশোধন কৰিব কিয় নোৱাৰে সেইটো আমাৰ প্ৰশ্ন হয় হয় আমাৰ আলোচনা অব্যাহত থাকিব কিন্তু এইখিনিতে আমি ল'ব লাগিব এটি চমু বিৰতি মোৰ হেৰি কামৰূপ মেট্ৰ' ডিমৰীয়া ব্লক গাৰুগাঁও এল পি স্কুল আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক
সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ বিৰতিৰ পিছত এনিভাৰত কথালৈ পুনৰবাৰ আদৰণি জনাইছো আমি কথা পাতি আছিলো ৰাজ্য চৰকাৰে যি বৃহৎ নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰিছে 23956 গৰাকী ঠিকাভিত্তিক শিক্ষকক স্থায়ী শিক্ষক ৰূপে নিযুক্তি দিছে ইয়াৰ আৰৰ সকলো কথা সামৰি আমাৰ এই আলোচনা আৰু এই আলোচনাত ইতিমধ্যে 3 গৰাকী শিক্ষকে অংশগ্ৰহণ কৰিছে আপোনালোকে তেওঁলোকৰ মন্তব্য শুনিলে তেওঁলোকৰ যুক্তি শুনিলে তেওঁলোকে কি পাইছে কি হেৰুৱাইছে সকলো কথা ইতিমধ্যে তেওঁলোকে ব্যক্ত কৰিছে এতিয়া আমাৰ মাজত আহিছে আন দুগৰাকী অতিথি আমাৰ মাজত আছে কংগ্ৰেছৰ মুখপাত্ৰ গণেশ বৰ্মন ডাঙৰীয়া আপোনাক এই আলোচনালৈ আদৰণি জনাইছো আৰু আমাৰ মাজত আছে মুকুট লোচন কলিতা বিশ্লেষক কলিতা ডাঙৰীয়া আপোনাক এই আলোচনালৈ আদৰণি জনাইছো মই বৰ্মন আপোনাৰ ওচৰলৈ আহিছো এই যে নিযুক্তি সমাৰোহ অনুষ্ঠিত হ'ল ইতিমধ্যে আমাৰ শিক্ষক কেইগৰাকীয়ে যিসমূহ মন্তব্য কৰিলে সেয়াও আপোনালোকে শুনিছে যি যুক্তি দিছে সেয়াও শুনিছে তাৰ পিছত আপোনাৰ মন্তব্য কি হ'ব সামগ্ৰিক বিষয়টো সামৰি এইটো প্ৰথমতে কথা এজন শিক্ষকে কৈছে যে পুৰণা বটলত নতুন লেবেল লগোৱা হৈছে এইটো 2012 চনৰ পৰা ধাৰাবাহিকভাৱে নিযুক্তি হোৱা শিক্ষকসকলৰ যেটো মানে আপোনাৰ ঠিকা ভিত্তিক হিচাপে লৈছিলে তেতিয়াই তেখেতসকলে যে মানে চাকৰি এটা পাইছিলে তাৰ পিছত 2012 চনৰ পৰা তেখেতসকলৰ লগত যেটো মানে হ'ব লাগিছিলে সোনকাল হেতু নহয় এটা 2024 চনত হৈছে 12 বছৰ পিছত কিন্তু 2012 বছৰ পিছত পোৱাৰ পিছত তেখেতসকলৰ দৰমহা যেটো পাই আছিলে তাৰ পৰা আকৌ তেখেতসকলে 15-16 হাজাৰ টকা দৰমহা কম পালে কমি হৈ গ'ল তে এইটো আজিৰ দিনত উল্লেখ কৰিব লাগে একো নহয় আৰু তেখেতসকলে যে 1 লাখ নিবনুৱাৰ ভিতৰত এইটো নপৰে আজি যিমান ডাঙৰ এটা সমাৰোহ কৰি তেখেতসকলে যে এইটো এটা মানে হেৰি কৰিলে নতুন নিযুক্তি পৰ্ব এটা বনাই দিলে মানে ৰাইজক দেখালে এইটো এটা ঢাকঢোল বজালে তাত বাহিৰে বেলেগ একো নাই মানে এইটো নতুন নিযুক্তি নহয় এইটো পুৰণা নিযুক্তিৰে আজি তেখেতসকলে স্থায়ীভাৱে এপইণ্টমেণ্ট দিছে স্থায়ী এপইণ্টমেণ্ট কিন্তু তেখেতসকলে আগৰ পৰা যি ধৰণে দৰমহা পাই আছিল সেইটো আছে কমি গ'ল 15-16 হাজাৰ টকা তাৰ মানে এইটো ভাৰতবৰ্ষত এনেকুৱা এখন ৰাজ্য নাই যিখন ৰাজ্যত এনেকুৱা আইন আনিছে প্ৰথম কিজানি আমি এই যে মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই এটা কথা কৈ আছে যে ভাৰতৰ ভিতৰত আমি প্ৰথম হ'ব লাগিব আজি প্ৰথম হ'ল এনেকুৱা ধৰণৰ আইন আনি যে 12 চনত যিজন শিক্ষকে নিযুক্তি লাভ কৰি যিটো দৰমহা পাই আছিল 2024 চনত আজি তেখেতে স্থায়ী মানে নিযুক্তি পাই 15 পৰা 16 হাজাৰ টকা কমাই দিলে তেনেকুৱা এখন আইন আজি ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম হৈছে
তেখেতে বাৰ কৈছে যে ভাৰতৰ ভিতৰত তেখেত প্ৰথম হ'ব লাগে এইখন আইন আনি আজি প্ৰথম হ'ল কিন্তু মই ধন্যবাদ জনাম যিসকলে আপোনাৰ যে 10-12 হাজাৰ শিক্ষকে আজি নিযুক্তি পৰ্বত অংশগ্ৰহণ কৰা নাই তেখেতসকলে বুজিছে যিসকল শিক্ষকে 2012 চনত জ্যেষ্ঠতাৰ তুলনাত আজি তেখেতসকলৰ যেটো নিযুক্তি হ'ব লাগিছিল নিযুক্তি পৰ্ব হ'ব লাগিছিল হেইটো নকৰে তেখেতসকলৰ যে কনিষ্ঠ লাইনত আনি দিলে তেখেতসকলে যে সহযোগ কৰে মই তেখেতসকলক ধন্যবাদ দিছো আজি নতুনকৈ অভিনন্দন জনাব লগা কোনো কাৰণ নাই কাৰণ এইখিনি শিক্ষক 2012 চনৰ পৰা অবিৰতভাৱে তেখেতৰে ঠিকাভিত্তিকভাৱে পাই আছে তো সেইকাৰণে আমি এইটো মানে দাবী উত্থাপন কৰিম যিসকলে আজিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা নাই 2012 চনৰ জ্যেষ্ঠতাৰ ভিত্তিত এই এপইণ্টমেণ্ট দিব লাগে আৰু মাননীয় আমাৰ মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে যি কাৰ্যসূচী চলাই আছে আমি মহামান্য আদালতক অনুৰোধ জনাইছো যে জ্যেষ্ঠতাৰ তুলনাত যাতে এই ধৰণৰ মানে চাকৰিবিলাকক স্থায়িত্ব দিয়ে আজি অসম চৰকাৰখনে তেখেতসকলৰ এটা এনেকুৱা এটা পলিচি লগাইছে কোৰ পৰা 2 টকা ৰাহি হয় এই ৰাহি হোৱা যেটো চিন্তাধাৰা যে তাৰ পৰা মোৰ 100 টকা ৰাহি হ'ব তাৰ পৰা 100 টকা ৰাহি হ'ব তাৰ পৰা এনেকুৱা কৰি নতুন এটা হেৰিত আমি আঁচনি এটা বনাই তাত আমি খৰচ কৰিম কৰটো যথেষ্ট আৰোপ কৰি আছে নাই এই ধৰণৰ চিন্তাটোৱে অসম ৰাজ্যৰ কাৰণে এটা ভয়ানক চিন্তা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই চিন্তাবিলাক অকনমান পৰিহাৰ কৰিবৰ সময় হ'ল কাৰণ আগন্তুক 2026 চনত তেখেতে গম পাইছে যে 2026 চনৰ খেলাখন অকনমান বেলেগ ধৰণৰ খেলা হ'ব সেই কাৰণে এই ধৰণৰ পৰা মানে চাকৰিয়ালৰ পৰা এই টকাটো মানে কাটি ৰাহি কৰি কিবা এটা আঁচনিৰ কাৰণে টকাবিলাক হয়তো কোনোবা এটা ফাণ্ডত জমা ৰাখিব তা আমি এইটোৰ ঘোৰ বিৰোধ কৰিছো কাৰণ যদি আপুনি একেবাৰে এপইণ্টমেণ্টটো পাৰ্মানেণ্টলি দিছে তেখেতসকল জ্যেষ্ঠতাৰ ভিতৰত দিয়ক আৰু যাতে কোনো চাকৰিয়ালৰ দৰমহা যাতে কৰ্তন নহয় কাৰণ এজন শিক্ষকে আজি হয়তো আগৰ শিক্ষকবিলাক কি আছিল নিয়াৰেষ্ট মানে হোম ডিস্ট্ৰিক্টৰ ভিতৰতে চাকৰি পাইছিল কিন্তু তেতত আৰু কন্টেক্সুৱেল যিমান আপোনাৰ শিক্ষক শিক্ষয়িত্ৰীবিলাক আছে বেলেগ ডিস্ট্ৰিক্টত গুচি গৈছে আমাৰ এইটো সাইডৰ আপোনাৰ ধৰি লওক ব্ৰহ্মপুত্ৰ ভেলীৰ মানুহ গৈ ফেলে বৰাক পাইছে বৰাকৰ বেলেগ আহি ব্ৰহ্মপুত্ৰ পাইছে ধুবুৰী পাইছে তেখেতৰ খৰচটো চিন্তা কৰিব লাগিব খৰচ এডিশনাল খৰচ কিছুমান আহি যায় এডিশনাল খৰচ আছে তাৰ ঘৰভৰা কৰি থাকিব লাগিব আৰু সপ্তাহে ঘৰখনৰ চিন্তাটো আছে যথেষ্ট আৰু আজিৰ যেটো মূল্য বৃদ্ধিৰ দিন যিখিনি তেখেতসকলে দৰমহা পায় এইটো একোই নহয় ক'ব গ'লে এই মূল্য বৃদ্ধি 100 টকা নিলে 1 কেজি চব্জি পায় সেই দিনত আজি তেখেতসকলৰ পৰা 15-16 হাজাৰ টকা কৰ্তন কৰাটো একেবাৰে লজ্জাজনক কথা আমি সেই কংগ্ৰেছ দলে এইটো ঘোৰ বিৰোধ কৰিছো আৰু এইটোৰ দৰকাৰ আমি প্ৰতিবাদ কৰাৰ কাৰণে আমি ৰাস্তাত উঠি পৰি লাগিম কাৰণ এনেকুৱা আইন আনিব লগা কোনো কাৰণ নাই আৰু এনেকুৱা সিস্টেমত এপইণ্টমেণ্ট দিব লগা কোনো কাৰণ নাই তেখেতসকলে যদি ভাবিছে যে এইখিনি মানুহৰ ওপৰত পার্মানেন্টলি এখন এপয়েন্টমেন্ট দিব লাগে তেতিয়াহ'লে যেটো দৰমহা পাই আছে আপোনালোক কৰ্তন নকৰে সেই দৰমহাৰ পৰা বা হেতু পদতে তেখেতক বাহাল ৰাখক কাৰণ কোনোবা এজন অকনমান আগতে এজন শিক্ষক সাৰেজনে কৈছে যে প্ৰধান শিক্ষক হৈ আছিল প্ৰধান শিক্ষকৰ পৰা পৰিষ্ঠত আহি যাব তেখেতৰ চেয়াৰটো তেখেতে এৰি দিব লগা হ'ব এইটো সামাজিক মৰ্যাদাৰো এটা কথা থাকে নিশ্চিতভাৱে এনেকুৱা তেখেতৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি ধৰণৰ এইখন মানে নাটক ৰচিলে এইটো মানে বহুলভাৱে আমি মানে এইটো চৰ্চিত কৰিব লাগিব ইয়াৰে ভিতৰত যাব লাগিব তাতনো কি আছে আইনখনত কি কৰি ফেলে তেখেতৰ এপইণ্টমেণ্ট দিলে ইয়াৰ ভিতৰত আমি নিশ্চয় যাম বিতংভাৱে আমি ল'ব লাগিব তাৰ পিছত আমি ইয়াৰ ওপৰত মানে কথা পাতিব বৰ্মন ডাঙৰীয়া ডবল পানিশমেণ্টৰ নিচিনা কথা হ'ল ডবল পানিশমেণ্ট এটাটো হ'ল কি নিজৰ গৃহ জিলাত নাই অইন জিলাত আছে তাত গৈ তেওঁ ঘৰ ভাড়া কৰি থাকিব লাগে প্ৰায় মনত পৰে ঘৰখনৰ কথা বৃদ্ধ পিতৃ মাতৃ আছে নিজৰ ল'ৰা ছোৱালী আছে পত্নী আছে তেওঁ সপ্তাহে বন্ধ হোৱাৰ লগে লগে তেওঁ নিজৰ ঘৰলৈ আহিব লাগিব বাছ ভাড়াৰ কথা আছে আজিকালিতো বাছৰ ভাড়া জানেই নিজৰ বাহনলৈ আহিলেতো খৰচ আৰু চৰিব ইপিনে ঘৰ ভাড়া গতিকে সেইবোৰতো আছেই সেয়া এটা পানিশমেণ্ট 2 নম্বৰ পানিশমেণ্টটো হ'ল তেওঁলোকৰ আকৌ দৰমহা কমি আহিল আগতে বেছি আছিল এতিয়া কমি আহিল এই ডবল পানিশমেণ্টৰ ব্যৱস্থাটো কি ব্যৱস্থা সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় মই বৰ্মন ডাঙৰীয়া পুনৰবাৰ আপোনাৰ মই এইটোৱে কৈছো যে আপুনি কোনোবা কালে কোনোবা দিনত শুনিছে নেকি যে টেম্পৰাৰী চাকৰি এটা কৰি থকাৰ পিছত যেতিয়া পাৰ্মানেন্ট হয় মানুহে কি ভাবে যে আজিৰ পৰা মোৰ চাকৰিটো পাৰ্মানেন্ট হ'ল আজিৰ পৰা মোৰ দৰমহাটো বাঢ়ি হ'ব
দৰমহা বাঢ়িব কিন্তু কোনোবা এনেকুৱা জায়গাত আপুনি শুনিছে নেকি যে পাৰ্মানেণ্ট হোৱাৰ নেক্সট দিনা দৰমহা কমোৱাটো এইটোতো প্ৰথম আমি শুনিলো মই অকণমান আগত সন্মুখত বহি থাকোঁতে কথাটো যেতিয়া ওলাইছে ছাৰসকলে যেতিয়া কৈছে মই নিজে আচৰিত হৈছোঁ কি কথা আমিতো ভাবিছিলোঁ বেছি দৰমহা হ'ব আজিৰ পিছৰ পৰা মই আৰু ক'বহে বিচাৰিছিলোঁ যে যিহেতু তেখেতলোকে পাৰ্মানেণ্ট এপইণ্টমেণ্ট পালে এতিয়া যাতে ল'ৰা ছোৱালীক খুব ভালকৈ আগত কৰি যাতে আৰু ভালকৈ পঢ়া শুনাত মানে মনোযোগ দিয়ে ছাৰসকলে মই এইটো কম বুলি ভাবিছিলোঁ কিন্তু এতিয়া যিটো মই ভাবিলোঁ যে এটা আকৌ তেখেতসকলৰ মাথাত এটা নতুনকৈ মানে পোক এটা সোমাইহে দিলে পোকটো এনেকুৱা ধৰি লওক কিবা এটা লোন আছে আজিকালি জানে প্ৰতিজন মানুহৰ ধাৰ আছে কাৰণ যিখিনি আমি টকা পাওঁ সেইখিনি দি আমাৰ নোজোৰে সংসাৰখন আমি লোন ল'ব লাগিব ধাৰ ল'ব লাগিব এনেকুৱা কণ্ডিশ্যনত আছো যেতিয়া 15,000 টকা এটা কৰ্তন হৈ যাব ঘৰখনত 15,000 টকা যেতিয়া নাটনি হ'ব কেনেকৈ চলাব আমাৰ সন্মুখতে বহি আছে এগৰাকী শিক্ষক শিক্ষকে 12,000 কি 16,000 টকা কমিব চনত তেওঁৰ কৰ্তব্য কৰিছিল যোগদান কৰিছিল কামত যোগদান কৰিছিল শিক্ষক ৰূপে আজি এই 12 বছৰৰ পৰা চাকৰি কৰিলে তেওঁৰ দৰমহা 50,000 ধৰক আছিল আজি 16,000 কমি আহিল এতিয়া আমাৰ সন্মুখত আছে সেই উদাহৰণ চিন্তনীয় বিষয় চাকৰিত যোগদান কৰা এগৰাকী শিক্ষক শোষণ কৰিছে এইটো মানে শিক্ষকগৰাকীয়ে মই পুনৰবাৰ মনত পেলাই দিব বিচাৰিছো 2012 চনত শিক্ষকতা আৰম্ভ কৰা এগৰাকী শিক্ষক আমাৰ মাজত আছে তেখেত ত্ৰৈলোক্য ডেকা সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি তেখেতে 2012ত শিক্ষকতা আৰম্ভ কৰিছিল চাকৰি পাইছিল আৰু আজি 2024 চনত এই 50,000 দৰমহা পোৱা শিক্ষকগৰাকীৰ 16,000 টকা কমি আহিল কিবা আজব ধৰণৰ ঘটনা এতিয়া মই মুকুট লোচন কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ মন্তব্য কি হ'ব প্ৰথমে পজিটিভখিনি কৈছোঁ হয় পজিটিভ যে যোৱা 2 সপ্তাহত যিটো এটা অত্যন্ত নিগেটিভ পৰিৱেশ হৈছিলে গুৱাহাটীত বানপানী ঢিঙৰ ধৰ্ষণ ইফালে আপোনাৰ মিয়া বিতৰ্ক তাৰপিছত কিবা ফ্লাড জিহাদ এই যে একদম মানে আমি এটা তাৰ মাজত গোটেই এইবোৰ এটা মাছ জিহাদ এই যে এটা মানে ৰাজনীতিৰ নামত অসমীয়া এটা প্ৰহসন এটা যিটো হৈছিল সেই পৰিৱেশৰ মাজত আজি এটা অন্তত গঠনমূলক কাম এটা অন্তত বাতৰি আজি যে শিক্ষাৰ কাৰণে যে সদায় আমি কওঁ যে ৰাজহুৱা শিক্ষাক সবল কৰা যিকোনো কামেই আমি প্ৰশংসনীয় আৰু এটা কথা অন্তত আমি এতিয়া ৰাজনৈতিকভাৱে ক'বলৈ আমি ভাল পাম যে 4 জুনৰ ৰিজাল্টৰ পাছত কোনোবাই বিচাৰক নিবিচাৰক কোনোবাই কিন্তু ভাল কামবোৰ কৰিবলৈ বাধ্য হৈ গৈছে যে অন্তত গম পাইছে যে শিক্ষাৰ ক্ষেত্ৰত কিবা এটা নকৰিলে কিন্তু এতিয়া আগৰ নিচিনা এতিয়া আকৌ সেই আমি বজাৰ অৰ্থনীতিৰ ধৰণে যে আমি প্ৰাইভেটাইজেশ্যনৰ সপক্ষে কথা কৈ যাম সেই ধৰণৰ কথা ডিস্কোৰ্স বা নেৰেটিভটো নচলিব এতিয়া আকৌ স্থায়ী কাম বা এই ধৰণৰ কথালৈ আহিব লাগিব সেইটোলৈ আহিছে কিন্তু এই যে আচলতে এইটো শোষণহে কৰিছে যে ইয়াত নতুনত্ব একো নাই যে এইটো এতিয়া ব্যয় সংকোচনৰ কাম এটা কৰিছে কিন্তু বস্তুটো দেখাইছে বেলেগ এটা তো সেইটো কিন্তু বৰ চিন্তনীয় কথা যে আৰু এইটোতো আমি কোনো আজি গম পালোৱেই যে এইটো এক নোহোৱা নোপোজাৰ কথা যে আপুনি পাৰ্মানেণ্ট কৰাৰ নামত মানুহৰ দৰমহা 15,000 কমাই আনা আমি সকলোৱে জানো যে যোৱা 10-15 বছৰত মুদ্ৰাস্ফীতি যি ধৰণে বাঢ়িছে সেই হিচাপত বাঢ়িবহে লাগিছিলে দৰমহা আকৌ কমাবহে এই ধৰণৰ কাৰবাৰবোৰে কিন্তু আৰু এইটো কিন্তু এটা বৰ বেয়া লক্ষণ যে সব যে মানুহে যেন একো বুজি নাপায় মানুহক যেন চমক সৃষ্টি কৰিলে লগে লগে হৈ যাব যেন একদম যেন ফেচবুকত একদম ট্ৰেণ্ডিং চলিব ধন্যবাদ মামা ধন্যবাদ শৰ্মা ডাঙৰীয়া এই যে এটা যেন বুলি ভাবি লয় যেন বাকী মানুহবোৰে একো চিন্তা চৰ্চা নকৰে একো নাভাবে যে হয় আমি আজি গম পোৱা নাছিলোঁ আমি তেখেতসকলক আজি কংগ্ৰেচুলেট কৰিম বুলি ভাবিছিলোঁ ধন্যবাদ জনাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া যিখিনি গম পালোঁ এইটোতো এটা মানে অত্যন্ত মানুহক ঠগাৰ নিচিনা কাৰবাৰ শোষণো নহয় যে মানুহৰ মানে যিটো বুদ্ধিমত্তাক মানে এটা বুঢ়া আঙুলি প্ৰদৰ্শন কৰাৰ নিচিনা কাৰবাৰ তো এইবোৰ কৰাৰ পৰা সঁচাই বিৰত থকা উচিত পজিটিভ কৰিব খুজিছে পজিটিভ কাম কৰক আৰু এতিয়া আমি এখেতসকল শিক্ষক সন্মিলনী টেটুট্টিনৰ তেওঁলোকৰ পৰা আমি যিটো গম পালোঁ তেওঁলোক জনা মানুহ বুজা মানুহ অভিজ্ঞ মানুহ তেওঁলোকে গোটেই কথাখিনি তো তেওঁলোকৰ লগত আলোচনা কৰক তেওঁলোকৰ কথা শুনক নোৱাৰিলে বুজাওক কিন্তু সেই কথাটো আকৌ ডাউন কৰি দিয়া এটা বেলেগ এটা কথাৰে চমক সৃষ্টি কৰাৰ যিটো কাৰবাৰটো এইটো আৰু আমি বহুত দেখিলোঁ যে আমি সঁচা কথা ক'বলৈ গ'লে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ বেটছমেট
তো কলেজ দিনৰ পৰা তেওঁক আমি দেখিছোঁ কিন্তু সেই একেখন ৰেকৰ্ডেই তেওঁ বজাই থকাটো আৰু সেই ৰেকৰ্ডখন অসমীয়া মানুহে শুনিব বুজিব বুলি তেওঁ ভাবি থকাটো তেওঁ আচলতে অতীতত বাস কৰি আছে ইমানেই ক'লোঁ আৰু হয় মই আমাৰ ত্ৰৈলোক্য ডেকা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ ডেকা ডাঙৰীয়া এই যে আপোনালোকৰ একাংশই এই ধৰণে আজিও বঞ্চিত হৈ ৰ'ল আপোনালোকে আশা কৰে নে নাই যে সন্মুখত আহিবলগীয়া দিনবোৰত কিবা এটা হ'বলৈ গৈ আছে আৰু খুব কম সময়ৰ ভিতৰত কিবা এটা হ'ব আপোনালোকৰ চাকৰিসমূহৰো তেনেকৈ আশা কৰে নে নাই নে অলপ ক'ৰবাত নিৰাশ হৈছে নিৰাশাৰ কথা নাই আচলতে আমি যুক্তিসংগতভাৱেতো ঠিকেই আছোঁ ভাল এটা জেগাতে অৱস্থান কৰি আছোঁ এইটো আমি নিৰাশা এতিয়াও হোৱা নাই আমাৰ 10,000 শিক্ষক পূৰা দৃঢ়ভাৱে আমি আছোঁ এতিয়াও আৰু আমি সাহসেৰে আছোঁ হয় কাৰণ এতিয়া আমাৰ ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা আজি মুকলিকৈ ক'ব পাৰোঁ যে তেখেতে আমাক 7 ডিচেম্বৰ আমাক মাতিছিলে প্ৰতিখন জিলাৰ পৰা 4জনকৈ শিক্ষক আমাক মাতিছিল যে আমাৰ আলোচনাত বহিছিল সেইদিনাখনে আমাৰ এটা 2 ঘণ্টা আমাৰ যিটো মানে কনভাৰচেশ্যন হৈছিল তাতেই গোটেই কথাখিনি স্পষ্ট হৈছিল তাতেই তেখেতে কৈছিল যে আমি এইটো দিম অপশ্যন দিম তাৰমানে যিসকলে উইলিংলি যাব তেওঁলোকে পাৰিব আৰু যিসকলে নাযায় ইয়াতে থাকিব পাৰিব তেতিয়া আমি সেই বিৰোধিতা কৰিছোঁ তাৰে কথাটো যে আমি নহয় অপশ্যন কিয় দিব আপুনি আমাক দিব লাগিব আৰু ইয়াতে এই যে মই অলপ আগতে কৈছিলোঁ ইয়াত আমাৰ এই যে 25,000 শিক্ষক আছোঁ এই 25,000 মানে 35,000 ষ্টেট পুলৰ 10,000 টোটেল 35,000 এই 35,000 শিক্ষকৰ বিভিন্ন সময়ত পোৱা আছে তেওঁলোকে এতিয়া পাইছে কোনোবাই 21ত পাইছে 21ত মানে নিযুক্তি পাইছে কোনোবাই 20ৰ পৰা আৰম্ভ পাইছে ষ্টেট পুলখিনি 20ৰ পৰা 2020ৰ পৰাহে আৰম্ভ পাইছে আৰু আমি পাইছোঁ 13ৰ পৰা গতিকে আপুনি গোটেইকে একাকাৰ কৰি একেদিনে একে নিযুক্তিৰ এটা একে দৰমহাত আনি কেনেকৈ এইটো হেৰি কৰিব এইটোতো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এইটো সম মৰ্যাদা হেৰি ৰক্ষা নহয় এনেকুৱা ধৰণৰ কথাবিলাক আমি কৈছিলোঁ তেতিয়া তেওঁ এটা কথাই কৈছিল আৰু যে আমি মানে এইটো ছ'চিয়েল ছিকিউৰিটি আপোনালোকৰ এতিয়া ছ'চিয়েল ছিকিউৰিটি নাই এই যিটো কৈছে আমাৰ মৃত্যু হ'লে পৰিয়ালে নাপায় সেই কথাটো তেওঁ দোহাই কৈছিল যে আমি কৈছোঁ যে ছ'চিয়েল ছিকিউৰিটি এই বেতন যিটো আমাৰ চেলাৰী দৰমহা কৰ্তন নকৰাকৈ ছ'চিয়েল ছিকিউৰিটি দিব পাৰিতো ন্যায় আৰু ছ'চিয়েল ছিকিউৰিটি দুটা বেলেগ বস্তুটো সামাজিক ন্যায় আৰু সামাজিক ছিকিউৰিটি মানে সামাজিক নিৰাপত্তা ন্যায় থাকিলে য'ত ন্যায় নাই তাত নিৰাপত্তা ক'ত থাকিব আজিতো যিটো মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ক্ষেত্ৰত যথেষ্ট আইন উলংঘন কৰিছোঁ মই এটা স্পষ্টভাৱে কথা ক'ব গৈছোঁ যে যিখন আমি শিক্ষাৰ অধিকাৰ আইন 2009 চনত ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰিছিল সেই আইনখনৰ প্ৰতিটো দফাই উলংঘন কৰি আছে বৰ্তমান চৰকাৰখনে আমাৰ ক্ষেত্ৰত প্ৰতিটো দফাই উলংঘন কৰি আছে আৰু সেই আইনখনক এতিয়া নস্যাৎ কৰিব গৈ ওলাইছে এইটো নাজানো ৰাজনৈতিক কাৰণটো কি হয়তো কংগ্ৰেছে সেই আইনখন আনিছিল এতিয়া বিজেপি হয়তো আনিছে সেইটো ৰাজনৈতিক কাৰণ কিন্তু আমি কিয় বলি হ'ম আমি শিক্ষক হিচাপে মই ক'ব খুজিছোঁ যে আমি কিয় বলি হ'ম আমি এখন আইনৰ ধাৰামতে সেই আইনৰ অধীনত নিযুক্তি পাইছিলোঁ সেই আইনৰ অধীনত NCT নৰ্ম মতে যিবোৰ শিক্ষাগত অৰ্হতা লাগে যিবোৰ পাৰ্চেণ্টেজ লাগে হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী লেভেলত যিমানখিনি নৰ্মছ আছে সেই গোটেইখিনি আমি ফুলফিল কৰিহে নিযুক্তি পাইছিলোঁ সেইটো সমগ্ৰ ভাৰতবৰ্ষতে সেই আইনখনৰ অধীনত 2009 চনৰ পৰা যি নিযুক্তি প্ৰক্ৰিয়া সেই আইনখন NCT বিধিমতে আৰু সেই আইনৰ অধীনত নিযুক্তি হ'ব লাগে আৰু সেইমতে আমাৰ অসম চৰকাৰে কৰিছিল সেইমতে পাইছিলোঁ গতিকে সেনেস্থলত আমি আজি নিৰাশাত ভোগাৰ প্ৰশ্নই নাহে কাৰণ সেই আইনখন এতিয়াও বলবৎ হৈ আছে সেই আইনখন এতিয়াও এবলাইজ হোৱা নাই গতিকে আমি আশাবাদী আমি যিটো মহামান্য আদালতত যিটো গোচৰ হেৰি কৰিছোঁ সেই ন্যায়ালয়ে আমাক নিশ্চিতভাৱে ৰায়দান দিব কিন্তু তাতো এই যে 23,000 আজি যে কৰিব গৈছে যোগদান কৰিব গৈছে বা অংশগ্ৰহণ কৰিছে এইটো কিন্তু আৰু এটা মই কথা কওঁ এইটো কিন্তু এটা মানে চৰকাৰখনৰ আতংকত গৈছে কাৰণ সেই 7 তাৰিখে ডিচেম্বৰ আমাক যে মাতিছিল তেওঁ কিন্তু কিছুমান ভাবুকিও দিছিল আমাক যে ক'লে যে আপোনালোকে যদি নহয় সেই ভাবুকিটা হয়তো এনেকুৱা ধৰণৰ কিছুমান হেৰি কৰিছে যে শিক্ষক আমাৰ ভয়তো গুচি গৈছে কিছুমান আজি বহুত শিক্ষকৰ যিটো আজি যিটো চাবনে আজি যিটো যিসকল শিক্ষকে লৈছে অধিকাংশ শিক্ষকৰ কিন্তু মনত শান্তি নাই মানে মনত অসন্তুষ্ট মনেৰে তেওঁলোকে নিযুক্তি লৈছে কাৰণ 16,000 টকা লছ কৰি মাহে ডেইলি 600 টকা লছ গতিকে ডেইলি 600 টকা লছ কৰি এখন নিযুক্তি প্ৰক্ৰিয়া লৈ এখন পাৰ্মানেণ্ট নিযুক্তি পত্ৰ লৈ কোনো সুখী নহয় কোনো সন্তুষ্ট নহয় মই একাংশই সন্তুষ্টি হৈছে এই 2020ত যিটো বাইদেউগৰাকী যে ল'লে মাত্ৰ বা তেওঁলোকৰ ষ্টেট পুলৰখিনি তেওঁলোকৰ মাত্ৰ 5,000 টকা বা 6,000 টকা লছ হৈছে সেইখিনি তেওঁলোকে চেক্ৰিফাইচ কৰিব পাৰে পাৰ্মানেণ্টৰ নামত বা তেওঁলোকৰ বয়সো আছে কিন্তু অধিকাংশ শিক্ষক কিন্তু সন্তুষ্ট নহয় আৰু সেইকাৰণে কৈছোঁ যে যিখন আইনৰ অধীনত আমি নিযুক্তি পাইছিলোঁ সেই আইনখন এতিয়াও আছে আৰু সেই আইনৰ ধাৰাতে আমি কিন্তু গোচৰ ৰুজু হৈছে ন্যায়ালয়ত মানে আমি দ্বাৰস্থ হৈছোঁ আৰু আশা ৰাখিছোঁ মহামান্য আদালতে আমাক এটা ভাল ৰায়দান দিব আমি এইখিনি পিছলৈ মহামান্য আদালতৰ কথাটো থাকিবই কিন্তু ৰাজনৈতিকভাৱেও যদি চাই কিন্তু কথাটো আপোনালোক আশাবাদী হোৱাৰে কাৰণ লোকসভা নিৰ্বাচনৰে পৰা যিটো পৰিৱেশ সৃষ্টি হৈছে তাত আৰু এটা শাসক দল আপোনাৰ কথাটো শুনিম তাৰ পূৰ্বে মই কথাটো কৈছোঁ শাসক দল ক'ৰবাত নহয় ক'ৰবাত শংকিত হৈছে কাৰণ বতাহ
অলপ বেলেগ বেলেগ দিশে বলিবলৈ আৰম্ভ কৰিছে সেইকাৰণে হয়তো বিধানসভাৰ মজিয়াত মিয়া মুছলমান তাৰমানে উজনিলৈ যাবই মুখ্যমন্ত্ৰীগৰাকীৰ যিটো ভাষণ যিটো মন্তব্য এইটো সকলোৰে মোবাইলে নিশ্চয় দেখিছে গতিকে মিয়া মুছলমান উজনিলৈ যাব এতিয়া কোন ক'ত যাব পাৰিব নোৱাৰিব এইটো এটা বেলেগ ধৰণৰ কথা বা মিয়া মুছলমানৰ যদি ক'ৰবাত অবৈধ লোকৰ যদি আগ্ৰাসন হৈছে এইটো আমি ৰোধ কৰিবই লাগিব কিন্তু কোনোবা যদি লোক নাগৰিক হয় মিয়া হ'ল বুলি উজনিলৈ যাব নোৱাৰিব কিবা নোৱাৰিব মিয়া মুছলমান হ'লে যদি বিদেশী লোক হয় যাবই নোৱাৰিব কোনো অনুপ্ৰৱেশকাৰী যদি হয় সন্দেহযুক্ত নাগৰিক যদি হয় তেওঁলোকে যাব নালাগে এইটোতো হয় আমি সদায় বিচাৰিম অসমত প্ৰভুত্ব থাকিবই লাগিব এইটো দলমত নিৰ্বিশেষে কোনো ৰাজনীতিৰ কথা নাই অসমীয়া হিচাপে আমি অসমীয়া বিচাৰিমেই অসমীয়াই যে আমাৰ প্ৰভুত্ব থাকিবই লাগিব এইখন অসমত এইটোত কাৰো দ্বিমত নাই নিশ্চয় কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ যিটো ভাষণ মুখ্যমন্ত্ৰীগৰাকীৰ কথা বতৰা বা উদ্বিগ্নতা মানে অলপ ছবিটো বেলেগ ধৰণৰ হৈছে গতিকে এই পৰিৱেশত বিভিন্ন কমিউনিটিক যদি সুখী কৰিব নোৱাৰে শিক্ষকসকলো কিন্তু এটা ডাঙৰ কমিউনিটি তেওঁলোকৰ পৰিয়ালত বহু লোক আছে গতিকে তেওঁলোককো সন্তুষ্ট কৰাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে হয়তো ২৫ চনতো হ'ব পাৰে নতুবা ২৬ৰ যিহেতু মেৰ আশে-পাশে নিৰ্বাচন অনুষ্ঠিত হয় বহাগ বিহুৰ আশে-পাশে গতিকে তাৰ পূৰ্বে কিন্তু আপোনালোকৰ পাৰ্মানেণ্ট হৈ যোৱাৰ যথেষ্ট সম্ভাৱনা আছে নে কি কয় গণেশ বৰ্মন ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ নাই সিমান দিনলৈকে ৰখিব নালাগে হয় কাৰণ চাওক ২০১২ চনৰ পৰা যিসকলে নিযুক্তি পাইছে তেখেতসকলে ইতিমধ্যে ১২ বছৰ ৰখিলে আৰু শিক্ষাৰ ক্ষেত্ৰত কোনো ৰাজনীতি আনিব নালাগে এইটো আমি বাৰ কৈ আছোঁ আৰু যিটো ২০০৯ চনত যিখন আইন আনিলে তেতিয়াতো শিক্ষকৰ ভালৰ কাৰণে আইনখন আনিছে সেই আইনৰ অধীনত শিক্ষকসকলে চাকৰি পাইছে আজি সেইখন আইনক নস্যাৎ কৰি যদি এই চাকৰিবিলাকৰ যদি এপইণ্টমেণ্টবিলাক পাৰ্মানেণ্ট দিয়া হৈছে তেতিয়াহ'লে খুব দুখৰ কথা কাৰণ এখন মহামান্য আদালতৰ আমাৰ ভাৰতৰ সংবিধান যিখন আছে সেই সংবিধানৰ আধাৰত আইনবিলাক হৈছে এই আইনক যিসকলে মানে নস্যাৎ কৰিব এইটো একচুৱেলি শুভ লক্ষণ নহয় দেশখনৰ কাৰণে তো সেইকাৰণে আমি বাৰ কৈ আছোঁ যে ২০২৬ চনত মাননীয় গৌৰৱ গগৈ আৰু ভূপেন বৰা ডাঙৰীয়াক যথেষ্টখিনি মানে যি ধৰণে দেখা পাইছে বহুত শংকিত হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এইখিনিতে মই এটা কথা উল্লেখ কৰোঁ আমি বিজেপিৰ পৰাও তেওঁলোকৰ প্ৰতিনিধি বিচাৰিছিলোঁ কিন্তু তেওঁলোকে তেখেতসকলে গম পাইছে যে এইটো পুৰণা মানে সেই কংগ্ৰেছৰ পৰা আহিছে বিজেপিৰ পৰা নাই আমি আমন্ত্ৰণ নকৰা নহয় কৰিছিলোঁ কিন্তু মাতিব লাগে তেখেতসকলক যে জোৰ মাতিব লাগে কাৰণ তেখেতসকলে এতিয়া গভৰ্ণমেণ্টত আছে গভৰ্ণমেণ্টত তেখেতসকল আছে আলোচনা বেছি মনোযোগী আজি আপোনাৰ সমান্তৰালভাৱে আজি বিজেপিৰ মুখপাত্ৰ এইখন মঞ্চত নাই মানে তেখেতসকল বিফলতাটো পৰিচয় পাইছে তেখেতসকলে যে কোনোবা এটা জাগাত ভুল কৰিছে কোনোবা এটা জাগাত যে ভুল কৰিছে তেখেতসকলে গম পাইছে যে এইটো যে নতুন প্ৰক্ৰিয়া নহয় এইবিলাক যে নিবনুৱা সংস্থাপন নহয় আজিৰ এই কাৰ্যসূচীটো এইটো তেখেতসকলে গম পাইছে সেইকাৰণে তেখেতসকলে ইয়াত আহি ষ্টুডিঅ'ৰ সন্মুখত উফাইডাং মাৰিব নোৱাৰিব কাৰণে তেখেতসকলৰ পৰা কোনো অহা নাই যদি নতুন যদি আজি এপইণ্টমেণ্ট হ'লে হয় আজি নিবনুৱাৰ পৰা যদি ১ লাখৰ ভিতৰত তেখেতসকলে দিলে হয় চালে ইয়াত দুজন অহাৰ কাৰণে ৰেডি হ'ল হয় তেখেতসকলৰ মুখপাত্ৰ আজি তেখেতসকলৰ মুখপাত্ৰ নাহাৰ কাৰণটো এইবিলাকেই মই আহিছোঁ কলিতা ডাঙৰীয়াৰ ওচৰলৈ কলিতা ডাঙৰীয়া এই যিটো কথা আমি কৈ আছোঁ যে যিহেতু নিৰ্বাচনো ২৬ত আছে গতিকে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কিন্তু কৰিবলৈ চেষ্টা কৰিব চৰকাৰে কাৰণ এটা ডাঙৰ কমিউনিটি শিক্ষকৰ যিটো কমিউনিটি গতিকে তেওঁলোকক সন্তুষ্ট কৰাটো প্ৰয়োজন হৈ পৰিব কাৰণ বতাহো অলপ যেনি তেনি বলিবলৈ আৰম্ভ কৰিছেতো নে কি কয় হয় আৰু আমি এটা কথা কৈ দিওঁ হেৰি মুকুলদা ১ মিনিট যে আমাৰ যদি চৰকাৰ হয় আমি NPS-টো কৰ্তন কৰি আমি OPS লাগু কৰিম এইটো আমাৰ মানে দলৰ সিদ্ধান্ত আৰু য'ত য'ত আমাৰ ৰাজ্য চৰকাৰ আছে তাত আমি কৰি দেখুৱাইছোঁ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াটো বহুত কথাই কৈ থাকে মানে ইটোও কয় সিটোও কয় আৰু কোনটো কৈছে কোনটো নাই কোৱা কেতিয়াবা সন্দেহ হৈ যায় যে এইটোও কৈছিল নে সেইটোও কৈছিল কেতিয়াবা সম্পূৰ্ণ বিপৰীত কয় কিন্তু আজি ১-১.৫ মাহমান আগতে যোৱা নিৰ্বাচনৰ ৰিজাল্টৰ পাছত তেখেতে এটা কথা কোৱা ক'ৰবাত শুনা যেন মনত পঢ়া যে তেওঁ ক'ৰবাত কৈছিলে ক'ত তেওঁ তথ্যটো পাইছিল ক'ব নোৱাৰোঁ তেখেতে কৈছিল যে এইবাৰ মানে কেইটামান সমষ্টিত মানে ৰিজাল্ট বেয়া হোৱাৰ তেওঁলোকৰ মানে শাসকীয় দলৰ কাৰণ হ'ল যে চৰকাৰী শিক্ষকসকল ভোট দিয়া নাই সেইটো তেওঁ
তেওঁকতো বিৰাট মানে বিচক্ষণ ৰাজনীতিবিদ বুলি কোৱা হয় তেওঁ কি ধৰণৰ বিচক্ষণতাৰে সেই কথাটো ক'লে যে ক'ত তেওঁ গম পালে যে শিক্ষকে তেওঁক ভোট দিয়া নাই আৰু সেইটোৱে মানে আৰু সেইটো যে তেওঁৰ কাৰণে এটা বিপদজনক কথা হৈছে সেই কথাটো কৈ পেলাই তেওঁ বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্ব আৰু তলৰখিনিক তেওঁ এটা ভাবুকিহে দিছে নেকি যে মই নাথাকিলে হাৰি যাম মই থাকিলে কিবা এটা মেনেজ কৰি ফিটিং কৰি থ'ম তো সেই ফিটিঙৰে আজি এটা চেষ্টা কৰিছে যে তেওঁ দিছে যে দয় সংকোচনো কৰিব পাৰোঁ আনিবও পাৰোঁ কৰিব পাৰোঁ হয় ক্লোজিং কমেণ্ট ল'বলৈ চেষ্টা কৰিম মই বৰ্মন ডাঙৰীয়াৰ পৰাই লৈছোঁ শিক্ষকগৰাকীত আমি শেষ কৰিম কাৰণ অনুষ্ঠান সামৰিব লাগিব বৰ্মন ডাঙৰীয়া আপোনাৰ ক্লোজিং কমেণ্ট কি হ'ব নাই মই আকৌ দ্বিতীয়বাৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ যে তেখেতে যাতে এইবিলাক পৰিহাৰ কৰক মানে আক্ৰোশমূলক মানে এই টকা কৰ্তন কৰা এই পৰিৱেশটো তেখেতে কৰ্তন কৰি জ্যেষ্ঠতাৰ ভিত্তিত নিযুক্তি দিয়ক আৰু যি 10-12 হাজাৰ শিক্ষক এতিয়া এই নিযুক্তি পৰ্বত গ্ৰহণ কৰা নাই তেখেতসকলৰ লগত জ্যেষ্ঠতাৰ ভিত্তিত তেখেতসকলক এই পৰ্বত আনক আৰু বিনা চৰ্তে তেখেতসকলৰ লগত মই আলোচনা কৰিব নালাগে মৰি যাবত বিনা চৰ্তে বিনা কথাই বিনা দ্বিধাই তেখেতসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত নিযুক্তিটো দিব লাগে আৰু যদি এই যে আজি 23,000 কিমান শিক্ষক হৈছে 23,956 এখেতসকলৰ ভিত্তিটো যি ধৰণে তেখেতে এপইণ্টমেণ্টটো দিছে ৰিভিউ কৰি যাতে জ্যেষ্ঠতাৰ ভিতৰত চিৰিয়েলত যাতে চবকে দৰমহাটো দিয়ে কোনো এজন শিক্ষকৰো যাতে এটকাও কৰ্তন নহয় আমি তাৰে দাবী জনাইছোঁ হয় কলিতা ডাঙৰীয়া মই আপোনাৰ ক্লোজিং কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ হয় এতিয়া আমাৰ শিক্ষাৰ যেটো প্ৰথম কথাটো হৈছে যে 2009 শিক্ষা অধিকাৰ আইন এইখন এখন আমাৰ বৰ সলিড বস্তু আছিল মানে এটো আমাৰ প্ৰায় 100 বছৰৰ পুৰা শিক্ষাক আমি আনিব খোজা কনস্টিটিউশনাল যেটো গুটেই আমাৰ যাত্ৰা আছিল সেই যাত্ৰাটো 2009 চনত বা 11 চনত আমাৰ কৰি অনা হৈছিল আৰু এটা কথা একেকলে কৈছে যে আমি তাক গুটেই টিচাৰৰ গুটেই প্ৰফেশনটোক আমি এটা প্ৰফেশনাল কোৱালিফিকেশনলৈ লৈ আনালৈকে আমাৰ এটা ষ্টেজ হৈছিল আৰু এটা কথা এটো দল নিৰ্বিশেষে আমাৰ দেশৰ ওপৰত যেটো মানে বজাৰ ইকনমিৰ যেটো ওয়াৰ্ল্ড বেংকৰ যেটো প্ৰেছাৰ আছিল যে শিক্ষকৰ চাকৰিটো আমি পাৰ্মানেন্ট নহয় মানে কন্ট্ৰাকচুৱেল কৰি পেলাব খোজা এটা যেটো আমাৰ এটা যথেষ্ট প্ৰেছাৰ আছিল মনমোহন সিঙৰ ডাঙৰীয়াৰ দৰে ব্যক্তিও এটো আৰু সকলোৱে আমি এটা উইথষ্টেণ্ড কৰিছিল আমি কৈছিল যে শিক্ষাত যদি আমি শিক্ষকৰ চাকৰিটো যদি আমি পাৰ্মানেন্ট নকৰো আমাৰ গোটেই শিক্ষা বস্তুটো ব্যৱস্থাটোই আমাৰ বাহিৰত গুচি যায় সেই যুদ্ধখন দি আনি একেটাকে গোটেই কথাটো কৈছে যে আমাৰ এনচিটি গাইডলাইন ইত্যাদি কৰি মিলি আৰু টেটটো সেইকাৰণে আমি দল নিৰ্বিশেষে আমি সকলোৱে সাপোৰ্ট কৰিছিল 2012 পৰাই গোটেই কাৰবাৰখিনি হৈছিল আৰু সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ শিক্ষামন্ত্ৰী হিচাপে এটা অংশ আছিল অৱশ্যে তেওঁৰ এটা সমস্যা হয় যে তেওঁ অতীতত কৰা কিছুমান ভাল কামক এতিয়া তেওঁ অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে কেতিয়া নকৰা কিছুমান কৰিছে কিন্তু আমি ভাবো যে সত্যই তাক আৰু বেছি দিন ঢাকি ৰাখিব নোৱাৰে 26 নহয় তাৰ আগতো কিছুমান ঘটনা হয়তো ঘটিব পাৰে দেখা ডাঙৰীয়া মই আপোনাৰ পৰা জানিব আমি এতিয়াই এইটোৱে কম যে আমাৰ যেটো মৰ্যাদা সমমৰ্যাদা প্ৰদান কৰা সকলোকে আৰু ন্যায় প্ৰদান কৰক বিশেষভাৱে আমাৰ এই যেটো মুখ্যমন্ত্ৰী মহোদয় যেটো সোশ্যাল সিকিউৰিটিৰ কথা কৈ সোশ্যাল সিকিউৰিটিৰ দহাই দি পৰিয়াল সুৰক্ষাৰ দহাই দি যিবিলাক কৰ্তন কৰাৰ ব্যৱস্থা কৰিছে এইটোক আমি কিন্তু গৰিহণা দিছোঁ এইটো কোনো ধৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে সকলোকে সমমৰ্যাদা যেটো দৰমহা পাই আছে সেই দৰমহা সুৰক্ষিত কৰি আৰু যেটো সাৰ্ভিস যেটো বেনিফিট সেই বেনিফিটটো সুৰক্ষিত কৰি আমাক যেটো সমমৰ্যাদা দিয়ক মৰ্যাদা দি আমাক যেটো আপগ্ৰেড কৰিব বিচাৰিছে মানে আমাক কৰিব বিচাৰিছে সেইটো দিয়ক সেইটো গ্ৰহণ যোগ্য হ'ব আৰু সেইটোত আমি দক্ষ মুখ্যমন্ত্ৰী বুলি পৰিচয় দিব পাৰিম ভালদৰে আমি এটা ভাল উপহাৰ দিব পাৰিম তেখেতক এটা হেৰি কৰিব পাৰিম গতিকে আমি আশা ৰাখিম আমাক এটা ভাল ন্যায় প্ৰদান কৰক চৰকাৰখনে হয় পুনৰবাৰ কৈছোঁ ভালক ভাল বেয়াক বেয়া বুলিবই লাগিব চৰকাৰখনে যেটো পদক্ষেপ গ্ৰহণ কৰিছে যি ধৰণে অস্থায়ী বা ঠিকাভিত্তিক শিক্ষকসকলক স্থায়ী কৰিলে এয়া সঁচাকৈ এক ভাল পদক্ষেপ তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ সমান্তৰালভাৱে চৰকাৰখন সামগ্ৰিকভাৱে প্ৰশংসাৰ পাত্ৰ তাত কোনো সন্দেহ নাই কিন্তু এই যে শিক্ষকসকলৰ দৰমহা কমি অহা কাৰবাৰটো এই ধৰণৰ হুৰুঙাবোৰ কিয় ৰখা হ'ল এই হুৰুঙাবোৰ বন্ধ কৰিব পাৰি নেকি তেওঁলোকক পূৰ্বৰ দৰমহাৰ পৰ্যায়লৈকে উত্তৰণ তেওঁলোকৰ ঘটাব পাৰি নেকি তেওঁলোকৰ নহলে ফ্যামিলি বাজেটত যি ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব বা শিক্ষকসকল হতাশ হ'ব হেয়াও কিন্তু নৈ কৰিব নোৱাৰি গতিকে এই দিশটো সমান্তৰালভাৱে এটা নেগেটিভ দিশ বা ঋণাত্মক দিশ হিচাপে পৰিগণিত হৈছে ইয়াৰ কিবা সমাধান কৰিব পাৰি নে নোৱাৰি হেয়াও কিন্তু চৰকাৰখনে পুনৰ যদি পাৰি এবাৰ বিবেচনা কৰিলে নিশ্চয়
এই শিক্ষকসকল উপকৃত হ'ব তাৰে কামনা কৰিছোঁ আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰি মই চন্দ্ৰশেখৰ চৌধুৰীয়ে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ কিন্তু অন্যান্য বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ